পিছত বৰবিতা এখেতসকলক মই মঞ্চলৈ আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ৰংবং কাঠাৰদেৱ তেখেতকো মই অনুৰোধ জনাইছোঁ মঞ্চত আহি আসন গ্ৰহণ কৰিবৰ কাৰণে। সঞ্জীৱ কুমাৰ শইকীয়া আৰু তেওঁৰ সহকৰ্মী বন্ধু দ্বয়ক আমি মঞ্চলৈ আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। বাহিৰত যিসকল অংশগ্ৰহণকাৰী আৰু ৰাইজ আছে তেখেতসকলক প্ৰেক্ষাগৃহৰ ভিতৰত আহি আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। আমি আজিৰ কাৰ্যসূচী আমাৰ প্ৰশিক্ষকদ্বয় তেখেত দুগৰাকীকো জয় সিংপে আৰু প্ৰতাপ এই তেখেতক দুয়োগৰাকীকে অনুৰোধ জনাইছোঁ মঞ্চলৈ আহি আসন গ্ৰহণ কৰিবৰ কাৰণে। প্ৰতাপ ইংলেং আৰু জয় সিংপে দুয়োগৰাকীকে মঞ্চ প্ৰেক্ষাগৃহত আসন গ্ৰহণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰই অনুষ্ঠিত কৰা কাৰ্বি লোক সংস্কৃতিৰ আজি সামৰণি দিন। বিগত 6টা দিনত এই অঞ্চলৰ কণ কণ ভাইটি ভণ্টি আৰু যুৱক যুৱতীয়ে অকণ্ঠ সমৰ্থনেৰে আৰু সহযোগিতাৰে এই কৰ্মশালাখনি সফল কৰি তুলিলে। আজি কৰ্মশালাৰ সামৰণি দিন। এই সামৰণি উপলক্ষে আমি এটা আনুষ্ঠানিকতা পালন কৰিব লাগে আৰু এই উদ্দেশ্যে আমি সুদূৰ ডিপুৰ পৰা মুখ্য অতিথি হিচাপে আমন্ত্ৰণ জনাই আনিছোঁ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী তথা জননেতা প্ৰাক্তন বিধায়ক শ্ৰীযুত চন্দ্ৰকান্ত পেৰাংদেৱ তেখেতো আহি উপস্থিত হৈছেহি। আমি আজি সভাখন পৰিচালনা কৰিবৰ কাৰণে সভাপতি আসন গ্ৰহণ কৰিবলৈ শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰৰ স্থায়ী সভাপতি শ্ৰীযুত কেশৱ কাকতি দেৱক মই অনুৰোধ জনাইছোঁ। মাননীয় আজি বিশিষ্ট অতিথি প্ৰাক্তন বিধায়ক ত্ৰেয়ান ডাঙৰীয়া, কাৰ্বি আংলঙৰ প্ৰশিক্ষক তথা আমাৰ শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰৰ কৰ্মকৰ্তাসকল, বিশিষ্ট ইয়াৰে লোকসকল, মহিলাসকল, কণ কণ মইনাহাত, আজি আমি 7দিনীয়া কৰ্মশালা শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰৰ জৰিয়তে আমি অনুষ্ঠিত কৰি আহিছিলোঁ। আজি শেষ পৰ্যায়ত চুমাংকান নৃত্যৰ প্ৰশিক্ষণ ইতিমধ্যে আমাৰ সামৰণি মৰা হৈছে। মই আশা কৰিছোঁ তেওঁলোকে ভাল প্ৰশিক্ষণ লৈছে আৰু সেই আজি অনুষ্ঠানত মই সভাপতি আসন গ্ৰহণ কৰিছোঁ। ব্যাখ্যা কৰিব শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰৰ সাধাৰণ সম্পাদক। সন্মানীয় আজি সভাৰ সভাপতি ডাঙৰীয়া, মঞ্চত উপবিষ্ট আজি অনুষ্ঠানৰ মুখ্য অতিথি জনপ্ৰিয় কণ্ঠশিল্পী বিধায়ক, মঞ্চত উপবিষ্ট
অন্যতম প্ৰশিক্ষক জৰ্জ সিং বে ডাঙৰীয়া, প্ৰতাপ ইংলেণ্ড ডাঙৰীয়া প্ৰমুখ্যে এই অঞ্চলৰ গণ্যমান্য বিশিষ্ট ব্যক্তিসকল, শিল্পীসকল, শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰৰ সহকৰ্মী বন্ধুসকল, সংবাদ মাধ্যমৰ সহকৰ্মী সন্মানীয় বন্ধুসকল আৰু কৰ্মশালাত অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰী, যুৱক যুৱতীসকল, কান্দোৰা বৰগোহাঁই এলেকাৰ মূৰ্তি সভা ৰাইজসকল, জয়তে শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰৰ তৰফৰ পৰা আপোনালোক সকলোলৈকে আন্তৰিক অভিনন্দন জনাইছোঁ। বিগত 6টা দিন আপোনালোক সকলোৰে সহযোগত কাৰ্বি লোক সংস্কৃতিৰ এখন সফল কৰ্মশালা ইয়াতে অনুষ্ঠিত হ'ল। তাৰ বাবে আমি পুনৰ আপোনালোকক অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ। আপোনালোকৰ ওচৰত আমি কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ। এই অঞ্চলৰ উদ্যমী যুৱক তথা শিক্ষক প্ৰদীপ দৰাং, মঞ্জুৰ অম্পিপি প্ৰমুখ্যে শিল্পী অৰ্পণা কবি, ৰজনী প্ৰমুখ্যে অন্যান্য বন্ধু বান্ধৱসকলে বিগত দিনত যথেষ্ট সহায় সহযোগিতাৰে আমাৰ এই কৰ্মশালা সফল কৰাত অৰিহণা আগবঢ়ালে। আজি আনুষ্ঠানিকভাৱে আমি কৰ্মশালাৰ সামৰণি মাৰিম। এই কৰ্মশালা এই এলেকাত প্ৰথম কাৰ্বি ৰাইজৰ মাজৰ পৰা, কাৰ্বি ৰাইজৰ অন্তৰৰ পৰা, কাৰ্বি ৰাইজৰ মনৰ পৰা কাৰ্বি লোক সংস্কৃতি হেৰাই যোৱাৰ উপক্ৰম হৈছে। এয়া আমি অনুধাৱন কৰিছোঁ শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰৰ কৰ্মকৰ্তা হিচাপে নহয়, এইসকল কাৰ্বি লোকৰ মাজত সদায় বসবাস কৰি চলি ফিৰি আহিছোঁ। সামাজিকভাৱে, ৰাজনৈতিকভাৱে বিভিন্ন সময়ত এই এলেকাৰ লোকক পাইছোঁ। চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানত আমি যেতিয়া বৃহত্তৰ বৰগোহাঁই এলেকাৰ পৰা এটা কাৰ্বি লোকসংগীতৰ, লোক সাংস্কৃতিক অনুষ্ঠান বা লোকশিল্পীৰ দল আমি বিচাৰোঁ, তেতিয়াহ'লে এই বৃহত্তৰ কাৰ্বি লোকে বসবাস কৰা এই এলেকাটোত আমি এনেধৰণৰ লোকশিল্পী দলৰ অভাৱ বাৰুকৈ অনুভৱ কৰি আহিছোঁ। আমি প্ৰতি বছৰে চৰকাৰে অনুষ্ঠিত কৰা 2টা দিন, উদযাপন কৰা 2টা দিন চৰকাৰীভাৱে, এটা হৈছে স্বাধীনতা দিৱস আৰু এটা হৈছে গণৰাজ্য দিৱস। এই 2টা দিৱসতে মহকুমা সদৰৰ গাতে লাগি থকা অনুষ্ঠান হিচাপে শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰই প্ৰতি বছৰে এই 2টা দিনত বিভিন্ন লোক সাংস্কৃতিক অনুষ্ঠান ৰূপায়ণ কৰি আহিছে। আৰু সেই সূত্ৰে প্ৰতি বছৰে মহকুমা প্ৰশাসনে আমাক অনুৰোধ জনায় যে কাৰ্বি লোকশিল্পী দল আমাক ইয়াত লাগে, কাৰ্বি লোক সংস্কৃতি পৰিৱেশন কৰিব লাগে, ৰাইজে কাৰ্বি লোক সংস্কৃতি চিনি পাব লাগে, জানিব লাগে। আৰু যিহেতু 37খন গাঁও আছে এই মহকুমাটোৰ আশে পাশে, কাৰ্বি বসতি প্ৰধান গাঁও, এই কাৰ্বি বসতি প্ৰধান গাঁওসমূহৰ পৰা আপোনালোকে এটা কাৰ্বি লোক সংস্কৃতি, লোকশিল্পী দল উলিয়াই আনক, যাৰ জৰিয়তে আমি হোজাই মহকুমাবাসী ৰাইজক আমি এই 15 আগষ্ট বা 26 জানুৱাৰীৰ জৰিয়তে কাৰ্বি লোক সংস্কৃতি প্ৰদৰ্শন কৰিব পাৰোঁ। আমি যিমানবাৰ কাৰ্বি লোকশিল্পী দল ইয়াৰ পৰা নিছোঁ, প্ৰত্যেকবাৰে এটা কেছেট লগাই দিয়া হয় আধুনিক গীতৰ কাৰ্বি, আৰু সেই আধুনিক গীতৰ তালে তালে কাৰ্বি যুৱক যুৱতীয়ে নৃত্য প্ৰদৰ্শন কৰে। আৰু অনুষ্ঠান সামৰণিৰ পিছত চৰকাৰী বিষয়াসকলে আমাক প্ৰশ্ন কৰে যে কাৰ্বি লোক সংস্কৃতি এনেকুৱাই নেকি? আৰু এই কথাটো আমি অনুধাৱন কৰিছোঁ। বিভিন্ন কাৰ্বি যুৱক যুৱতী শিল্পীৰ লগতো আমি আলোচনা কৰিছোঁ, কৰি আমি দেখা পাইছোঁ যে অকল অন্যান্য জাতি জনগোষ্ঠীৰ ক্ষেত্ৰত নহয়, কাৰ্বিসকলৰ মাজতো তেখেতসকলৰ যি লোক সংস্কৃতি, এই লোক সংস্কৃতিৰ প্ৰতি অনীহা আহিছে। আধুনিকতাৰ ধামখুমীয়াত আৰু দূৰদৰ্শনৰ বিভিন্ন চেনেলৰ প্ৰকোপত আমি যে নিজৰ
পৰম্পৰাগত লোক সংস্কৃতি পাহৰি পেলাইছোঁ বা অৱহেলা কৰিবলৈ লৈছোঁ, যাৰ বাবে হয়তো আজি সমানকাল কি বুজাব লগা হৈছে। কাৰ্বি উঠি অহা নহয়, যুৱক যুৱতীসকলক আজি বুজাব লগা হৈছে সমানকাল কি, ৰিক্তপ চিল্ডিং কি, এইটো বুজাব লগা হৈছে কাৰ্বি যুৱকসকলক। এনেধৰণৰ ঘটনা হয়তো অকল বৰমহা এলেকাতে নহয়, বিভিন্ন ঠাইত হৈছে। ঠিক তেনেধৰণে ডিমাচা জনগোষ্ঠীৰ মাজতো সেইটো পৰিলক্ষিত হৈছে। অসমীয়াসকলৰ মাজতো লোক সংস্কৃতিৰ প্ৰতি তেনে অনীহা আমি দেখা পাইছোঁ। আমি বিভিন্ন সময়ত শ্ৰীমন্ত শংকৰদেৱ কৃষি বিকাশ কেন্দ্ৰ যদিও গুৰুজনাৰ লগত প্ৰতিষ্ঠিত এটা অনুষ্ঠান, এই অনুষ্ঠানটোৱে কেৱল সত্ৰীয়া সংস্কৃতিৰ লগতে জড়িত নহয়, হোজাই মহকুমাত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ লোক সংস্কৃতিৰ বিকাশৰ হকে সমবিকাশৰ হকে কাম কৰি আহিছে। আৰু সেই সূত্ৰে আমাৰ গাঁৱতে লাগি থকা এই 37খন গাঁৱৰ বিশিষ্ট বৃহত্তৰ বৰবহা এলেকাত কাৰ্বি লোকসকলক তেখেতসকলক যি লোক সংস্কৃতি, এই লোক সংস্কৃতি সম্পৰ্কে সজাগতা সৃষ্টি কৰিবৰ কাৰণে, লোক সংস্কৃতিক চিনাকি কৰি দিবৰ কাৰণে, নৱপ্ৰজন্মৰ মাজত সজাগতা সৃষ্টি কৰিবৰ কাৰণে আমি এই কাৰ্বি লোক সংস্কৃতি কৰ্মশালা অনুষ্ঠিত কৰিছোঁ। যাৰ বাবে হয়তো এই এলেকাত, এই বৃহত্তৰ এলেকাত প্ৰশিক্ষকৰ অভাৱ, সুদূৰ কাৰ্বি আংলঙৰ পৰা আমি প্ৰশিক্ষক আমন্ত্ৰণ জনাই আনিব লগা হৈছে। অশেষ কষ্ট কৰি তেখেতসকলে ইয়াত হয়তো দুবেলা দুমুঠি ক'ত কেনেকৈ খাইছে নেখাইছে, ৰাতি ক'ত শুইছে নুশুইছে, টোপনি গৈছে নগৈছে নাজানো, তথাপিও কিন্তু খুব প্ৰণালীবদ্ধভাৱে বিগত দিনকেইটাত তেখেতসকলে এই কৰ্মশালাখন সফল কৰি উলিয়াইছে। আৰু এটা কথাত আমি সঁচাকৈ আনন্দিত আৰু গৌৰৱান্বিত যে যথেষ্ট সংখ্যক কাৰ্বি কণ কণ ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে ইয়াত সহযোগ কৰিছে আৰু অভিভাৱকসকলেও যথেষ্ট আমালৈ সহায় আগবঢ়াইছে। সেইকাৰণে আমি সফল হৈছোঁ। আৰু আমি অনুষ্ঠানটো আৰম্ভ কৰাৰ আগত আমাৰ কৰ্মকৰ্তাকৈ ডিফুত আজি মুখ্য অতিথি মাননীয় চন্দ্ৰকান্ত টোৰাং মহোদয়ৰ লগত আলোচনা কৰিছিলে। আৰু তেখেতেও যি আমালৈ সন্মতিসূচক বাৰ্তা প্ৰেৰণ কৰিলে, আমি তাতো নথৈ উৎসাহিত হৈছোঁ। আৰু তেখেতক আজি আমাৰ মাজত পাই আমি আনন্দিতও হৈছোঁ। আজি তেখেতৰ উপস্থিতিত আমি যে সফল কৰ্মশালা অনুষ্ঠিত কৰিলোঁ, সেয়া আমি জাহিৰ কৰিব বিচাৰিছোঁ বা আমি প্ৰদৰ্শন কৰিব বিচাৰিছোঁ। বিভিন্ন শ্ৰেণীৰ লোক ইয়াত উপস্থিত আছে। আজি যথেষ্ট গৰম প্ৰতিকূল বতৰৰ পৰিৱেশ তথা খেতি বাতিৰ সময়ত ৰাইজে অশেষ কষ্ট কৰি নিজৰ বহুমূলীয়া সময় নষ্ট কৰি ইয়াত আহি উপস্থিত হৈছে। আজি কৰ্মশালাৰ সামৰণি উপলক্ষে আমি আজি অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ। আনুষ্ঠানিকভাৱে আমি মুখ্য অতিথিক চিনাকি কৰাম আপোনালোকৰ সন্মুখত। বিশিষ্ট ব্যক্তিসকলে চমুকৈ দুআষাৰ ক'ব আজি কৰ্মশালা সম্পৰ্কে, কাৰ্বি লোক সংস্কৃতি সম্পৰ্কে বা প্ৰতিটো জাতি জনগোষ্ঠীৰ যিটো পৰম্পৰাগত লোক সংস্কৃতি, সেই লোক সংস্কৃতিৰ বৰ্তমান অৱস্থা অকল কাৰ্বিসকলৰ বুলি নহয়, সেই সম্পৰ্কেও কিছু আলোচনা হ'ব। আৰু তাৰপিছত ইয়াত কাৰ্বি স্থানীয় শিল্পীসকলে, কণ্ঠশিল্পীসকলে দুই এটা গীত পৰিৱেশন কৰিব, সমবেত সংগীত পৰিৱেশন কৰিব। তাৰোপৰি এই আপোনালোকৰ কণ কণ সন্তানসকলে বিগত 6টা দিনত কিনো শিকিলে, লোক সংস্কৃতি কিনো শিকিলে তেওঁলোকে, সেইখিনিকে আপোনালোকক আজি প্ৰদৰ্শন কৰা হ'ব। আজি সভাৰ উদ্দেশ্য ব্যাখ্যাই মানে ধন্যবাদ। ইতিমধ্যে আমাৰ এই অনুষ্ঠানটো কি কাৰণে আৰম্ভ কৰিবৰ কাৰণে ওলাইছিলোঁ আৰু আমাৰ কি ইয়াৰ উপকাৰ হ'ব বা আমি আমাৰ এই কাৰ্বি সংস্কৃতি হেৰাই যাব ধৰিছে, সেইকাৰণে আমি সংৰক্ষণৰ ব্যৱস্থা কৰি আমি ওলাই আহিছোঁ। সেয়ে আপোনালোকৰ সহায় কৰক, ইতিমধ্যে সহায় পাইছোঁ আৰু অনুষ্ঠানত সকলোৱে যোগদান কৰিছে, সেইফালৰ পৰা আমি মই সন্তোষ পাইছোঁ। ইয়াৰ পিছতে আমাৰ আছে এতিয়া অতিথি চিনাকি পৰম্পৰা আৰু আগবাঢ়িব। আমাৰ সাধাৰণ সম্পাদক বজান হাজৰিকাই চিনাকি কৰিব।
মাননীয় সভাপতি প্রমুখে মঞ্চত উপস্থিত মুখ্য অতিথি আৰু সন্মানীয় অতিথিসকল তথা ৰাইজসকল, আমি আজি সামৰণি অনুষ্ঠান উপলক্ষে যিগৰাকী বিশিষ্ট জনপ্ৰিয় কণ্ঠশিল্পী ইয়ালৈ আমন্ত্ৰণ জনাই আনিলোঁ। মই জয়তে তেখেতক চিনাকি কৰাই দিম আৰু চিনাকি কৰাৰ লগে লগে তেখেতক আমাৰ শ্ৰীমন্ত শংকৰদেৱ কৃষি বিকাশ কেন্দ্ৰ আৰু কৰ্মশালাৰ উদ্যোক্তাসকলৰ ফালৰ পৰা আদৰণি জনোৱা হ'ব। মই প্ৰথমে চিনাকি কৰি দিছোঁ আজি মুখ্য অতিথি শ্ৰীযুত চন্দ্ৰকান্ত দয়াল, এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী, প্ৰাক্তন বিধায়ক, বৰ্তমান ডিফুত বসবাস কৰে তেখেতে। তেখেতৰ আচল ঘৰ কাৰ্বি আংলং ধাৰাঘাটত। মই কৰ্মশালা উদ্যোক্তাৰ সকলো ফালৰ পৰা প্ৰদীপ দাদাক অনুৰোধ জনাওঁ এটা জাতিৰে তেখেতক আদৰণি জনাবৰ কৃষ্ণ দাস ডাঙৰীয়ে এখন গামোচাৰে তেখেতক আদৰণি জনাব আৰু আমাৰ মাননীয় সভাপতিয়ে এটি কিতাপৰ টোপোলাৰে শ্ৰীমন্ত শংকৰদেৱ কৃষি বিকাশ কেন্দ্ৰই প্ৰকাশ কৰা বিভিন্ন বৰ্ষত প্ৰকাশ কৰা এটি কিতাপৰ টোপোলাৰে তেখেতক আদৰণি জনাব। আজি মঞ্চত উপস্থিত আছে, আমি আৰম্ভণি দিনাই চিনাকি কৰি দিছিলোঁ বকুলবন বঁটা পাব এগৰাকী সাহিত্য কৰ্মী আৰু জনপ্ৰিয় লোকশিল্পী দেলগাঁও নিবাসী শ্ৰীযুত জৰ্জ সিংবে। প্ৰয়োজন নাই, আনুষ্ঠানিকতা ৰক্ষা কৰিছোঁ, কিন্তু সমিতিয়ে বিগত আৰম্ভণি দিনা আজি আদৰণি জনাইছে যথেষ্ট বুলি ভবা নাই। তেখেতক আমাৰ জাতিয়ে আমাৰ অৰ্পণা কপুৰীয়ে আদৰণি জনাব আৰু এখন কাৰ্বি গামোচাৰে মঞ্জুৰং দেৱী বাইদেৱে আদৰণি জনাব। তেখেতলৈ আমি শ্ৰীমন্ত শংকৰদেৱ কৃষি বিকাশ কেন্দ্ৰৰ তৰফৰ পৰা কিতাপৰ টোপোলা কৰাইছোঁ। লগৰ আমাৰ কিতাপৰ টোপোলাটো তেখেতক প্ৰদান কৰিব। শ্ৰীমন্ত শংকৰদেৱ কৃষি বিকাশ কেন্দ্ৰ বিভিন্ন সময়ত প্ৰকাশ কৰি উলিওৱা 3খন গ্ৰন্থ তেখেতলৈ আমি আগবঢ়াইছোঁ। আৰু এই সুযোগতে আমাৰ মানপত্ৰ তেখেতলৈ আগবঢ়াব। মই শ্ৰীযুত জৰ্জ সিংবে ডাঙৰীয়াক আমাৰ তৰফৰ পৰা আগবঢ়াই এখন মানপত্ৰ গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। দ্বিতীয়গৰাকী কাৰ্বি আংলং নিবাসী শ্ৰীযুত প্ৰতাপ ইংলেণ্ড, তেখেতক এখন ফুলাম গামোচাৰে আদৰণি জনাব। ভোমতৰা ৰঞ্জিতী আৰু মধুৰী এখন কাৰ্বি গামোচাৰ জাতিৰে মধুবাই আহক কাৰ্বি গামোচা অসমীয়া গামোচা দিলোঁ, এইবাৰ কাৰ্বি গামোচা দিব লাগিব। প্ৰথমে গামোচা দিয়ক জাপি দিয়ক গামোচা দিয়ক আৰু এটি কিতাপৰ টোপোলা শ্ৰীমন্ত শংকৰদেৱ কৃষি বিকাশ কেন্দ্ৰৰ হৈ আমাৰ লক্ষ্যজ্যোতি বৰাই এটি কিতাপৰ টোপোলা তেখেতলৈ আগবঢ়াব। আৰু অনুষ্ঠানৰ সভাপতিয়ে এখনি মানপত্ৰ তেখেতলৈ আগবঢ়াইছে।
এইবাৰ আমি আমাৰ বিগত 6টা দিনত এই কৰ্মশালাত যথেষ্ট কষ্ট কৰি প্ৰশিক্ষণত সহায় আগবঢ়োৱা কাৰ্বিআংলং নিবাসী জোনাকী দাৰান্তি এগৰাকী লোকশিল্পী যুৱতী জোনাকী দাৰান্তিক এখন কাৰ্বি গামোচাৰ আদৰণি জনাব। জোনাকী তেৰন্তি ৰগনী ডিঙিয়ে আদৰণি জনাব তেখেতক এখন গামোচাৰে। আগবঢ়াব প্ৰবৰ্তমা আগবঢ়াব। আৰু এখনি মানপত্ৰ আমাৰ সন্মানীয় সভাপতিদেৱে তেখেতক প্ৰদান কৰিব। এখনি মানপত্ৰ প্ৰশিক্ষণত বাদ্যযন্ত্ৰত ৰামচীনা টকপি তেখেতৰ কাৰ্বিআংলং নিবাসী গামোচাৰে আদৰণি জনাব। প্ৰদীপ দাদাকে এখন গামোচা আদৰণি জনাব। আৰু কৃষ্ণ নাথদেৱে কিতাপৰ টোপোলা আগবঢ়াব কৃষি বিকাশ কেন্দ্ৰৰ হৈ। এখন মানপত্ৰ আগবঢ়াব আমাৰ সন্মানীয় সভাপতি মহোদয়। অকণমান আগবাঢ়ি বিভিন্ন অসুবিধাৰ কাৰণে হয়তো তেখেত আহিব পৰা নাছিলে, আজি আহিছে। তেখেত আপোনালোকৰ সকলোৰে পৰিচিত এগৰাকী সমাজকৰ্মী তথা নিৰ্বাচিত জনপ্ৰতিনিধি, আঞ্চলিক পঞ্চায়তৰ ওদালি আঞ্চলিক পঞ্চায়তৰ সদস্য, যুৱনেতা পৰিচয় বে ইয়াত আছে। মই তেখেতক এখন গামোচাৰে আদৰণি জনাবৰ কাৰণে প্ৰবৰ্তমা দেৱক মই অনুৰোধ জনাইছোঁ। বাকী আজি অৱশ্যে মুখ্যমন্ত্ৰীয়ে চিনাকি কৰি দিব নোৱাৰিলোঁ, আহিলে নিশ্চয় চিনাকি কৰি দিম। আমাৰ আদৰণি পৰ্ব সাময়িকভাৱে আমি ইমানতে সমাপ্ত কৰিছোঁ। আজি সামৰণি মৰা হৈছে। ইয়াৰ পিছত আছে প্ৰশিক্ষকৰ এটা আজি শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰৰ দ্বাৰা আয়োজিত আজি ক্লজিং চেৰেমনিত সভাপতিত্ব কৰিব পৰা সভাপতি মহোদয় আৰু আজিৰ সভাত মুখ্য অতিথি অতিকৈ আপোন শ্ৰদ্ধেয় চন্দ্ৰকান্ত দেৱ, সন্মানীয় অতিথি আৰু শংকৰদেৱ কলা কৃষ্টি বিকাশ কেন্দ্ৰৰ সদস্যসকল প্ৰমুখে মঞ্চত উপস্থিত অতিথিসকল, ৰিপৰ্টাৰসকল তথা বৰপহা কান্দৰা অঞ্চলত ৰাইজসকল, মই পোনপ্ৰথমে আপোনালোকক এটি সঠিক খবৰহে মই দিব বিচাৰিছোঁ। যিহেতুকে মই অনুভৱ কৰিব পৰা নাই যে এই অঞ্চলত যিমানখিনি কাৰ্বিৰ বসতি আছে তেখেতসকলে নিজৰ কলা সংস্কৃতি চব পাহৰি গ'ল বুলি, কিন্তু সময়ত ওলাই গ'ল যে এই দুটা অঞ্চলত ডেকা ডিগ্ৰীৰ পৰা আৰম্ভ কৰি উঠি অহা ল'ৰা ছোৱালীসকলেও কলা সংস্কৃতিৰ প্ৰতি আগ্ৰহ আছে, যাৰ ফলত আমি এই 6 দিনত কৰ্মশালাতে গম পাইছোঁ
lasi nilikar bilang haproto bordoha lapen kandura abaikan kedo akar dia tu methang ajukan tinggi elo puni masa nanti mau sentau kurang যে এই অঞ্চলটোত কাৰ্বি সকলে নিজৰ ভ্ৰমৰ বা নিজৰ কলা সংস্কৃতিৰ প্ৰতি যে পাহৰি গ'ল মই এইটো মনে নাভাবোঁ আঠে নিৰ্চিনি মিত্ৰ নম্বক তাকে দোষী নিৰ্চিনি দেব লাডাখ আগাৰলে লাটো ইংকাং পিক পিক লাপেন জোতাং টিঙৰ পিক পিক লামিথ্ৰত লাপৰাং আমি কিছু ইমান ৰ'দ থকা স্বত্তেও প্রত্যেক দিন তেওঁলোকৰ আপোনালোকে নিজৰ প্ৰিয় নিদিলে নাই আমাৰ অন্য এজন শিক্ষকে কৈ আছে সচৰাচৰ ছদিন বুলি কৈছে কিন্তু সচৰাচৰ আমি কৰ্মশালাত অনুষ্ঠিত কৰিব পাৰিছোঁ মাত্ৰ 4 দিনহে তথাপিতো লাডাখ আপাই আপতো আচমা থাকে জীৱনকে বিপিনীয়া তাতে লোকৰাণী আচলতে বিচনী এখন লৈ পেলাই নিজৰ ল'ৰা ছোৱালীৰ গানৰ চেৱে চেৱে তেওঁলোকে বিচনী পিচি থাকে পিছে পিছে গৈ থাকে আমি অনুভৱ কৰিছোঁ আৰু তেওঁলোকে নাচি আছে যিখিনি বিচনী পিচিছে তেওঁলোকে নাচি নাচি চেৱে চেৱে নাচি আছে বাটৰ তাত নাখালো বনাটো লাচি নিয়াৰো কিয় এটা হ'ল লাচি নিথিয়ক মানুহটো এটা নিজে চৌদিন কিতাপ পঢ়া হৈ গ'ল আমি নিজেই ক'ব নোৱাৰিছে আজিও চলি আছে বুলি ভাবিছোঁ কিন্তু আজি বলিং চলি নাই সেইকাৰণে মই উঠনি প্ৰেয়াৰমেলত ক'লোঁ পাৰ্টিচিপেণ্টসকলক ক'লোঁ আমি আটাইকেইজন তোমালোকক কেনেকৈ এৰি থৈ যাম যিটো মাথা দিওঁ নাট্যমাফান কচনি নিতনা টেকাং কুকুট পলাও Latung itu orang Tuhan makan hom, ditung kita dalam Tuhan latung nak nak kita itu, lahai alam ditung ini pak Messi latung mat bosan ditung dekan ko, mau lebih kuliah. Participant jadi kan dekat dikiri, luar sekolah ase. Protek kan berapa saya mulai, kami olok boleh kami olok berprogram kuliah saja kami kilo makan kuliah saja. Lasi ini puluh, lah kecepatnya apa dan bersama Usamatong sa tami, nakon ke no sa kikimila, mutawat ka to na kikita ra. Ani siya ko kailangan niya pinigilan kikita ko na turi. Ang tegok kay ang susunod na la siya ko ihilang ko ang sulo, dito nagwilang dito. Mahayang ka po na turi po, dito ka na ito makakulutan ng lehen. Jo. Lahai lu tak tanong ka dyan. Lalu, kalau ada masalah lu tak sama-sama. Teong telu kami ini merah anime menang sangling. Lagi kosong loh. Kadang legur pitan ko. Teong telu kami. Patay na kaya makan mo. Pasal si dato doon na la silun-ilun pulote isi. Lapan arti te mesen ni poloti. Mesen apa ni? Sta polong de dato ni. Hakaro. La semua polong ke citana nang ni. Namanya apolong kami pakai layo sematan kecami ni kami. Ni tu kan ni tu. Mana ko ko sako. Ikan tak kan te pulote pini ke patlangi mata bedalu. Jola masih निर्यात के पहले तभी कि ठेकान मुझे दिखे कि थाने फाने तो के जो लाइक लेक साथ में खान लो अलाम लो नंगे छोटी लो तालो नसी नॉन की छोटी है तो मन निहां कुर्ता पे itu kata ko ita itang do lutlang do nasi lutlang pate nahi pate nabi छोटी कुछ थोड़ा को ला non आता है तो लगे asal lo ke sesat ko ini nasi lutlang itu mere isi lu tak lutang dulu tidur telan Ramsi begitu, Amerika kan protek gitu deh. Turman hula sonsi, muman birbalan. Ing turman song japo, lagi perang sama. Ing turman song japo, pin pomaldoan. Ing tora pepralang notia jaga.
তেখেতসকলে মঞ্চলৈ আহি সমবেত সংগীত পৰিৱেশন কৰিবৰ কাৰণে জানিব পাৰিছোঁ প্ৰশিক্ষণৰ ভাষণৰ পৰা আমি বুজিব পাৰিছোঁ তেখেতে ইয়াত যিখিনি প্ৰশিক্ষণ কৰোঁতে প্ৰশিক্ষাৰ্থীসকলে কৈছে আনন্দিত হৈছে যিখিনি আগ্ৰহ দেখিছে সেইফালৰ পৰা সন্তুষ্ট হৈছে বুলি আমি পাইছোঁ আৰু ভৱিষ্যতেও আমি কৃষ্টি বিকাশ কেন্দ্ৰ তেখেতৰ ভাষণৰ পৰা আমি বুজিব পাৰিছোঁ যে আমি মুঠতে আমি এৰাই নাযাওঁ কাৰণ আমি বিভিন্ন কলা কৃষ্টি সংৰক্ষণৰ কাৰণে আমি চেষ্টা চলাই আছোঁ অকল কাৰ্বিয়ে নহয় আমি বিভিন্ন জাতি জনগোষ্ঠী যিখিনি আছে আমি এইখিনি সংৰক্ষণৰ কাৰণে ব্যৱস্থা কৰি আছোঁ সেইকাৰণে আমি এইটো লাগিয়ে থাকিম হেৰাই যাবলৈ আমি নিদিওঁ গতিকে সেইফালৰ পৰা আমি প্ৰশিক্ষকৰ ভাষণৰ পৰা আমি সন্তুষ্ট হৈছোঁ ইয়াৰ পিছতে আমাৰ বৰপিতা চমুকে দুআষাৰ ক'বৰ কাৰণে মই অনুৰোধ জনাইছোঁ সাতদিনীয়া কৰ্মশালাৰ সামৰণি অনুষ্ঠানৰ সামৰণি সভাৰ সভাপতি মহোদয় মুখ্য অতিথি হিচাপে আমন্ত্ৰণ কৰি অনা সুদূৰ কাৰ্বি আংলঙৰ পৰা প্ৰাক্তন বিধায়ক তথা কাৰ্বি জনপ্ৰিয় শিল্পী চন্দ্ৰকান্ত দেৱ সাতদিনীয়া কৰ্মশালাৰ প্ৰশিক্ষকদ্বয় মাননীয় জৰসিং বে দেৱ প্ৰতাপ ইংলেং দেৱ প্ৰমুখ্যে দুগৰাকী সহযোগী শিল্পী প্ৰমুখ্যে আজিৰ মঞ্চত উপবিষ্ট গণ্যমান্য ব্যক্তিসকল আৰু এই অঞ্চলৰ কণ কণ ভাইটিৰ পৰা আৰম্ভ কৰি ডেকা গাভৰু বুঢ়ী সকল মোক কিয় ক'বলৈ দিছে মই নিজেও নাজানো কাৰণ এনেকুৱা অনুষ্ঠানত মইনো কি ভাষণ দিম মই নিজেও ক'ব নোৱাৰোঁ যদিও যিখিনি কৰ্মশালা অনুষ্ঠিত হৈছে এয়া আমাৰ অঞ্চলৰ কাৰ্বিসকলৰ বাবে যিসকল উদ্যোক্তাই কাম কৰি আহিছে তেখেতসকললৈ আন্তৰিক শ্ৰদ্ধা নিবেদন নকৰি নোৱাৰিছোঁ আৰু যিসকল কণ কণ শিল্পীয়ে
এই অনুষ্ঠানত এই কৰ্মশালাত অংশগ্ৰহণ কৰি কাৰ্বি লোক সংস্কৃতি লোকনৃত্য শিকিবলৈ আগবাঢ়ি আহিছে তেওঁলোকক মই অনুৰোধ কৰিছোঁ যাতে তেওঁলোকে এই কৰ্মশালা কেইদিনত যি নৃত্য শিকিছে সেই নৃত্যসমূহ যাতে আগলৈ পাহৰি নাযায় ঘৰতে অভ্যাস কৰি থাকে। কান্দুৰা কাৰ্বি ফেষ্টিভেল সামূহিক ভৱনৰ কাৰ্বি সংস্কৃতি প্ৰশিক্ষণৰ এই সামৰণিৰ সভাত আজি সভাৰ সভাপতি মহোদয় আৰু এই সামৰণি সভাত আমাৰ আমন্ত্ৰিত মুখ্য অতিথি আমাৰ উপস্থিত কাৰ্বি আংলঙৰ প্ৰাক্তন বিধায়ক আৰু কাৰ্বি লোক সংস্কৃতিৰ আধাৰত মাননীয় চন্দ্ৰকান্ত গেৰাংদেৱ আৰু লগতে আজি এই 7 দিনীয়া কৰ্মশালাত প্ৰশিক্ষক মাননীয় শ্ৰীযুত জৰসিং দে আৰু লগতে প্ৰতাপ ইংলেং দে আৰু লগতে তেওঁৰ লগত সহযোগী কৰ্মী আৰু এই কাৰ্বি সংস্কৃতিত যে প্ৰশিক্ষণৰ কাৰণে যাৰ নিৰ্দেশত আদৰ্শত অৰ্থাৎ শংকৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰৰ সভাপতি আৰু সম্পাদক মহোদয় আমাৰ এই বৰগোহাঁইৰ কেন্দ্ৰত লোক সংস্কৃতিত উৎসাহী আৰু উদ্যোক্তা ভাই ভনী আৰু উৎসাহিত আমাৰ স্বদেও ৰাইজসকল আজি এই সম্পৰ্কে মোৰ ক'বলৈ মোৰ ভাষাও নাই কাৰণ যদিও মই কাৰ্বি কিন্তু কাৰ্বি কলা সংস্কৃতিৰ বিষয়ে মই সেইটো মোৰ জ্ঞানেই নাই। যাই হোক আমি আমাৰ শংকৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰৰ পৰিচালকসকলৰ উদ্যোগত আৰু সক্ৰিয় দায়িত্বত আৰু আমাৰ এই অঞ্চলৰ উৎসাহিত কেইজন কৰ্মীসকলৰ সহযোগিতাত এই সুন্দৰ আৰু সুস্থ আৰু শান্তিৰভাৱে পৰিচালনা কৰি আজি আমাৰ এই কাৰ্বি লোক সংস্কৃতিত জনপ্ৰিয় কণ্ঠশিল্পী এটি গান ভাষণৰ লগতে তেখেতে গুণগুণাব এই আশা আমি কৰিছোঁ। নেগালেই হ'ল যেই নহওক আজিৰ শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰৰ সৌজন্যত কান্দুৰা বৰগোহাঁইৰ বৃহৎ এলেকাকে ধৰি কাৰ্বিসকলৰ যি লোককৃষ্টিৰ আধাৰত যি 7 দিনীয়া কৰ্মশালা অনুষ্ঠিত কৰা আজি অন্তিম দিন। আজিৰ গণসভাৰ সভাপতি মহোদয় প্ৰমুখ্যে আজি এই সভাত তথা বিগত 7 দিন ধৰি প্ৰশিক্ষকসকলে যিসকলে কষ্ট কৰিছে তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আজি এই সভাত উপস্থিত আমন্ত্ৰিত অতিথিসকল আৰু ৰাইজ যোৱা 1-1.5 সপ্তাহ আগতে মোৰ তাত আহিছিলে যে আপুনি তাত আহিব লাগে বোলে তাত কাৰ্বি কৃষ্টি সংস্কৃতিৰ ওপৰত আধাৰত এটা কৰ্মশালা হ'ব গতিকে তাত আপুনি
মুখ্য অতিথি হ'ব লাগে তথাপি মুখ্য অতিথিটো বাদে মই কিন্তু যাম কথা দিলোঁ গতিকে আহি পেলাই খুব ভাল লাগিল গতিকে উদ্যোক্তাসকললৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ বিশেষকৈ শ্ৰীমন্ত শংকৰদেৱ কলাকৃষ্টি বিকাশ যি কেন্দ্ৰৰ যি এই বৃহৎ এলেকা হোজাই মহকুমাৰ বৃহৎ এলেকা যি অনৈক্যৰ মাজত যি ঐক্য অনুষ্ঠান হিচাপে গঢ়ি তোলাত তেখেতসকলে কাৰ্বি সকলো এটা প্ৰধান এটা অংগ হিচাপে লৈ যি উদ্যোগ গ্ৰহণ কৰিছে মই তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ বিশেষকৈ ইয়াত বৰ্তমান যিটো পৰিস্থিতি বৰ্তমান যিটো দিন বৰ্তমান যিটো কাল সেই কাল কিন্তু সলনি হৈ আহিছে সংস্কৃতি পৰিৱৰ্তনশীল এই পৰিৱৰ্তন হ'বই তাক আপুনি ৰাখিবও নোৱাৰে সময়ৰ লগত খাপ খুৱাই সংস্কৃতি সেইদৰে সি খাপ খাব গতিকে সংস্কৃতিক আমিহে পাহৰিব পৰা নাই কিন্তু সংস্কৃতি আমাক পাহৰিব সংস্কৃতি বা কৃষ্টি এটা প্ৰতিফলনহে jutang pugela bangke isi arje chok nasi karbia jutang ke itu manang chete ne elo itu si chete ne unde chok ki buji bang parlin phakati mongke ate non ile tum chomangkan ke kan punoy nimso ke rung punoy hacha ke kan punoy lake nonaka jutang kali lake nonaka ili tuma jutang kali lake lake pisar pusara hud ajutang binak nonaka jutang pilo nona kaya jutang ke sakuri ke longli nona kaya jutang bangke kesu kecilang adim ta barsa ke longli nona kaya jutang ke sonak pina saiti kino arwe yang ge nona kaya jutang son pina lasi lake noni itu bangke di chumangkan bule ko nimso kirung bule ko jitu luko সংস্কৃতি itu amar dinor সংস্কৃতি নহয় itu aju kokar সকলৰ সংস্কৃতি itu সেইকাৰণে মই কৈছো সমাজ পৰিৱৰ্তনৰ লগে লগে সমাজ বিকাশৰ লগে লগে উত্তৰণৰ লগে লগে সমাজ সংস্কৃতি হি উত্তৰণ ঘটে কিন্তু এটা কথা ঠিক সংস্কৃতি সদায় ই এটা ফুপুলা বস্তু নহয় সংস্কৃতি বুলি ক'লে লোক সংস্কৃতি বুলি কওক কিন্তু সংস্কৃতি যি শব্দ কালচাৰ কাৰ্বিসকলে আজি 20 বছৰে হোৱা নাই সংস্কৃতিক আমি বোলে জুটাং বুলি মানে কি বুলি কয় এইটো প্ৰতি শব্দ হেৰি কৰিছোঁ আনকি অসমীয়াসকলেও যেটো সংস্কৃতি বিশেষকৈ 19 শতিকাৰ আগতো তেনেকুৱা সংস্কৃতি শব্দটো তেনেকুৱা ধৰণে ব্যৱহাৰ কৰা নাছিল আনকি কালচাৰ যি শব্দ ইংলিছ বিলাকে 18 শতিকাত প্ৰথম সেই পৰ্যায়তে তেখেতসকলে কালচাৰৰ শব্দটো ব্যৱহাৰ কৰিছিল কিন্তু অসমত জ্যোতিপ্ৰসাদ শংকৰদেৱৰ পিছত জ্যোতিপ্ৰসাদ আগৰৱালা বিষ্ণুৰাভা ডক্টৰ ভূপেন হাজৰিকা তেখেতসকলে যি কালচাৰ এই সংস্কৃতিৰ যিটো শব্দ এই শব্দটো কিন্তু তেখেতসকলে পপুলাৰাইজ কৰিলে কালচাৰ ভূপংকে সংস্কৃতি ভূপংকে লাসে নহে সিলি তুমি কি দুলা কালচাৰ ভূপংকে জুতাং ভূপংকে সংস্কৃতি ভূপংকে ননসে কাৰ্বি আংলংকে জুতাং বলে ইরনা লাতে কালিলে গেলাম নমতা তুমি মেথাবা চেসার সেলা আমি যেটাকে সঠিকভাৱে মূল্যায়ন কৰিব পৰা নাই মানে জুতাঙৰ যেটা প্ৰতিশব্দ কাৰ্বি কি হ'ব পাৰে তথাপি এই জুতাং হিচাপে আমি ব্যৱহাৰ কৰি আহিছোঁ যে নহওক আছে কালচাৰ বা জুতাং পুলতাং তে কাৰ্বিয়াটো ধৰ্ম আৰু লগতে সংস্কৃতি এই দুটা কিন্তু হি কাৰ্বিসকলৰ মাজত ক্লেপ হৈ আছে হি জয়েন হৈ আছে ক্লেপ হৈ আছে কালচাৰৰ লগতে যেটো ধৰ্মীয় যেটো প্ৰেক্টিছটো ধৰ্ম কোনটো সংস্কৃতি কি বস্তু কালচাৰ কি বস্তু ইতিয়ালৈকে কাৰ্বিসকলৰ মাজত পপুলাৰাইজ হোৱা নাই এটা হৈছে মূল কথা এটাকে কাৰ্বিসকলৰ মূলত যিবিলাক সংস্কৃতি যিবিলাক ডেন্স যিবিলাক নাচ মূলত কৃষি প্ৰধান সমাজ কাৰ্বিসকলৰ যেহেতু কৃষি প্ৰধান সমাজ কৃষিৰ ওপৰত ভিত্তি কৰি পেলাই বহুতো কৃষ্টি সংস্কৃতিত বহুত গান গীত ৰচনা হৈছিল Karbia tumabang ke sai itu kia kei pinat lasi sai itu ki pulatang ta sai ki pensinang ke plan alun Allah mangse lapen lahlo jasemera bangke jeto সংস্কৃতিৰ চাৰিটা দিশ আছে there are four aspects of culture ta চাৰিটা দিশ আছে ইসাৰ দিশ bangke technological aspect কাৰিকৰী দিশ কাৰিকৰসকলে কেনেকৈ ঘৰ বনায় কেনেকৈ খেতি কৰে খেতিৰ উপকৰণবিলাক কেনেকুৱা ইমপ্লিমেন্টছ বিলাক কেনেকুৱা কাৰ্বি সাহিত্য কি পুনতে কসনসি হেঙ্গি কি মা কসনসি কেদো কে ঠাক ডাঙৰ labangke technological aspect বুজিবলৈ কাৰিকৰী দিশ বুজিব ইসাৰ দিশ দলা bangke
social aspect সামাজিক দিক হুবাংকে লাবাংকে কাৰ্বি তুম হিতামে চেন চেদো হা ওসকবেন জন্ম হোৱাৰ লগে লগে কাৰ্বি সকলৰ যেটো নিয়ম নীতি আছে আপটো মৰাৰ লৈকে হা কিছিয়ান হিতামে হা পাংৰি পাংদন কাটো কবে লাগে খেয়াং বং লাগে social aspect সামাজিক দিক বুজিবলো ইসিয়া দিক বাং দলাং লাবাংকে টেবু পুদাইছে দিক নাপায় tebu pudolo English bangke tebu kertang tu hai Karbi atum kertang tepik lata isi adik lo kertang pu tepik sta kertang pulutan te napai bulu jitu ase jitu social jitu structure ase jono jitu bisakh ase lasto bisakh bong napayo kintu kisuman napai kintu apuni manibo lagibo hoy napai kintu scientifically pai বৈজ্ঞানিক ভিত্তিৰে আপুনি বিজ্ঞান অৱস্থাৰ পৰা আপুনি চাই কিছুমান বস্তু কাৰ্বিসকলে যেটো জনবিশ্বাস নাপায় কিন্তু নাপায় হলে আপুনি কিন্তু মানিব লাগিব যেহেতু কাৰ্বিসকলৰ যেটো ক্লেন আছে ক্লেন চাৰিটা আছে বিশেষকৈ এই ক্লেনৰ ভিতৰত কিন্তু বিয়া বাৰু নহয় কিন্তু বায়োলজিক্যাল এংগলৰ পৰা যদি আপুনি চাই পায় ল'ৰা ছোৱালীটো হ'বই কিন্তু জনবিশ্বাস যেটো গাঁথনি কাৰ্বিসকলৰ যেটো জনগাঁথনি বা সামাজিক যেটো গাঁথনি যেটো বিশ্বাস সেই বিশ্বাস নিজৰ ক্লেণ্ডৰ ভিতৰত নিজৰ উপাধিৰ ভিতৰত কিন্তু বিয়া কেতিয়া হ'ব নাপায় কিন্তু বৈজ্ঞানিক অৱস্থাৰ পৰা চাবলৈ দৃষ্টিভংগীৰে চাবলৈ কিন্তু পায় যাৰ ফলত নেকি এতিয়া যেটো কাষ্টমাৰী ল বুলি কয় এটো কাৰ্বিসকলৰ জনবিশ্বাস যেটো কাষ্টমাৰী ল এই লাহে লাহে কিন্তু আজি লোপ পাবলৈ আজি ইণ্ডিয়ান পেনেল হোৱাৰ লগে লগে ভাৰতীয় হোৱাৰ লগে লগে আজি কিন্তু বহুতো কিন্তু বিয়া বাৰু কিন্তু কোৰ্টত হয় কোৰ্টৰ হ'ব কিন্তু ইফালে নাপায় যিবিলাক নাপায় তাত কিন্তু পায় তাততো ইণ্ডিয়ান যেটো মেৰিজ যেটো ল এক তাৰ মতে চাব ব্ৰিটিছ যুগৰ যেটো মেৰিজ এক কেনেকুৱা আছিল বোলে ল'ৰা বয়স বোলে 23 বছৰ লাগে বা 18 বছৰ লাগে আৰু ছোৱালী বয়স কমেও বোলে 18 বছৰ লাগে ইফালে 18 বছৰ 20 বছৰ লাগে তোমালোকে একদম যুগ্ম জীৱন কৰিব পাৰিবানে পাৰিম তোমালোকে আৰু ভাগাভাগি নহয় নে হয় বিয়া পতাই দিব এস পাৰ কাৰ্বিসকলৰ যেটো কাষ্টমাৰী ল আপুনি ইণ্ডিয়ান পেনেল কট মতে যাব নে আপুনি নিজৰ পৰম্পৰাগতভাৱে যাব কিন্তু পৰম্পৰাগতভাৱে কিন্তু নাপায় ৰেষ্ট্ৰিক্টেড এটো নাপায় মুজাৰ ওপৰত দিস ইজ কল্ড টেবু কিন্তু কিছুমান টেবু আছে এই টেবু কিন্তু যেটো জনবিশ্বাসৰ মাজত কিন্তু সেই এসপেক্টটো চাব লাগে যাৰ ফলত কি আজি 21 শতিকা যন্ত্ৰ সভ্যতাৰ বিভিন্ন জাতি জনগোষ্ঠী সমূহৰ আজিটো আহি গৈছে আজি সমস্যা এই সমস্যাসমূহ কিন্তু লাহে লাহে কিন্তু পাহৰি গৈছে সময়ৰ ফুটত আনফালে যেনেকৈ ধৰক কাৰ্বিসকল যিবিলাক কৃষ্টি সংস্কৃতি পাহাৰৰ ঝুমকিটিৰ ওপৰত ভিত্তি কৰি পেলাই আজি জন্ম হোৱা বা বিকাশ হৈছে ৰেডনং চিন্দি বুলিয়ে কওক জি ডেন্স বুলিয়ে কওক যেহেতু আমাৰ কৃষি মূলত আমাৰ ষ্টেপল ফুড আমাৰ যেটো খেতিৰ ওপৰতে আমি জীয়াই আহিছোঁ কৃষি প্ৰধান এখন সমাজ কৃষিৰ ওপৰত ভিত্তি কৰি এখন সমাজ গঢ় লৈছে এটাকে ইয়াত পাহাৰৰ যেটো ঝুমকিটিৰ ওপৰত ভিত্তি কৰি পেলাই কৃষ্টি সংস্কৃতি কিন্তু জন্ম হৈছে বিকাশ হৈছে কিন্তু আজি বৰবহা কাণ্ড কিন্তু ইয়াত ঝুমকিটি কোনেও নকৰে ইয়াত পানী খেতি কৰে পানী খেতিত উৎসৱ নহয় এটা বিহু কিন্তু পানী খেতি উৎসৱ বিহু যি উৎসৱ আছে অসমীয়া যেটো জাতীয় উৎসৱ ই পানী খেতিৰ ওপৰত ভিত্তি কৰি পেলাই জন্ম হোৱা এটা উৎসৱ এটা হৈছে মূল কথা নিজৰ ইফালে যেটো খেতি কৰে খেতিৰ অৱস্থাটো আজি পানী খেতি লা খেতি যে ক্লেম মাতি তুঙ্গে কাৰ্বিয়া থবাংকা ইংলো খেতি ক্লেম মাক আসো বিনা মাতি নংকে বৰবহা কান্দ্ৰা সকে নকে ইংলো গদলো দাক থইছে কি তলো থই কে লা খেতি যে ক্লেম বিনা লাসে ইসিয়া খে জুতাং জুবত কেনেকৈ মানে হিৰুৱাৰ এটা উপক্ৰম বা শেষ হৈ যায় আনফালে যেটো পৰিয়াল যেটো ব্যৱস্থা এই পৰিয়াল ব্যৱস্থা সব মই আমাৰ গাঁৱত মই যেতিয়া গাঁৱত আছিলোঁ শৰ্মাসকলে যেতিয়া আছিলে মই তেখেতক কৈছিলোঁ মোৰ পৰিয়ালৰ কথা যৌথ পৰিয়াল মই বিশ্বাস কৰোঁ হয় মই বিশ্বাস কৰোঁ ঠিকে আছে কিন্তু যৌথ পৰিয়ালৰ পৰা এতিয়া লাহে লাহে কাৰ্বিসকলৰ মাজতো এতিয়া একক পৰিয়ালৰ আজি উত্তৰণ ঘটিছে যে একক পৰিয়াল যেতিয়া উত্তৰণ ঘটাৰ লগে লগে যি এটা পৰম্পৰা গাঁৱত থকা যি পৰিৱেশ পূজা পাতল কিবা কিবি যে গাঁৱৰ যেটো ব্যৱস্থা সেই ব্যৱস্থা মইতো পাহৰিব লাগিব এতিয়া যেহেতু মই ডিফুত আছোঁ এতিয়া মই পূজা পাতল নকৰোঁ হয় মই মানো মই বিশ্বাস কৰোঁ কিন্তু মোৰ নিজৰ ভায়েকক মই দি আহিবলগীয়া হৈছে তই কৰ ভাই আৰু মই আৰু মোৰ জীৱনৰ মই নোৱাৰিম লাচিত সমাজ বিকাশৰ লগে লগে সংস্কৃতি কেনেকৈ হেৰা যায় হয় তেখেতে কৈছে কাৰ্বিৰ সংস্কৃতি হেৰা নাই কিন্তু হেৰুৱাৰ এটা উপক্ৰম আহি গৈছে এটাকে উই হেভ টু প্ৰটেক্ট ইট কিন্তু ৰিভাইভেলিজম পুনৰ উত্থান পাব নহয় কিন্তু
পুনৰুত্থান বা কিন্তু বিশ্বাস কৰিব নালাগে পুনৰুত্থান বা নহয় তাক সংৰক্ষণ কৰিব তাক প্ৰত্যেকে কৰিব লাগিব এটাকে আজি 21 শতিকাৰ যন্ত্ৰ সভ্যতাত বিভিন্ন সৰু সৰু জাতি জনগোষ্ঠীসমূহৰ যি সংস্কৃতি আজি যি এটা কনসেপ্ট যেটা ধাৰণা আহি গৈছে গোটেই পৃথিৱীত এটো হৈছে গ্লোবেল ভিলেজ কনসেপ্ট আহি গৈছে এটাকে কালচারাল গ্লোবালাইজেশন ইকোনমিক গ্লোবালাইজেশন পলিটিক্যাল গ্লোবালাইজেশন যেটা গ্লোবালাইজেশন এনেকুৱা এটা পৰিৱেশত এনেকুৱা এটা পৰিস্থিতি সৰু সৰু জাতি জনগোষ্ঠীসমূহৰ ভাষা সংস্কৃতি জীয়াই ৰাখিবৰ কাৰণে আজি এটা প্ৰত্যাহ্বান হিচাপে আহি গৈছে যেটো প্ৰত্যাহ্বান নেকি আজি ডিফৰ নিচিনা সৰু সৰু এটা অঞ্চলত আজি 100টাতকৈ অধিক তাত কেবল চেনেল চলি আছে ৰাউণ্ড দ্য ক্লক 24 ঘণ্টাই চলি আছে কিন্তু তাত কোনো অসমীয়া সংস্কৃতিৰ কিতাপা ওলাই কেইটামান চেনেল ওলাইছে কেইবছৰ কেইদিনমান আমাৰ হিমন্ত বিশ্ব শৰ্মাহঁতে উলিয়াইছে কেইটামান টকা পইচা যিবিলাক আছে কৰিছে কিন্তু যিসকল মানে বিভিন্ন জাতি জনগোষ্ঠীসমূহৰ কিন্তু ভাষা সংস্কৃতিটো নিজে আছে আজি যিটো কৰ্পৰেট বডি বিলাকে কিন্তু বিভিন্ন জাতি জনগোষ্ঠীসমূহৰ ভাষা সংস্কৃতি বিকাশৰ যিটো দায়িত্ব লৈ লৈছে চৰকাৰে ল'ব নোৱাৰে নলয় এতিয়া শিক্ষাৰ ক্ষেত্ৰত চৰকাৰে নলয় যিটো মানৱ সম্পদ বিকাশৰ ক্ষেত্ৰত চৰকাৰে দায়িত্ব কেতিয়াও নলয় এতিয়া সব প্ৰাইভেটাইজ হৈ গৈছে স্কুল কলেজবিলাক জাষ্টেমেণ্ট কেলা হলো হয় নিজৰ জাতিক নিজৰ মানুহক নিজৰ সমাজক আমি ভাল পাওঁ নিজৰ গানক ভাল পাওঁ শুনিলে ভাল পায় কিন্তু গোষ্ঠীগত যিটো সেন্টিমেন্ট লাষ্টত গোষ্ঠীগত সেন্টিমেন্ট কিন্তু আজি কোনো গ্লোবালাইজেশনও কিন্তু শেষ কৰিব নোৱাৰে জংহেলা গ্লোবালাইজেশন আনফিত আমি গোষ্ঠীগত যিটো চেতনা কিন্তু শেষ কৰিব নোৱাৰে সেইকাৰণে আপোনালোকে চাওক ডাঙৰ ইণ্ডাষ্ট্ৰি এৰিয়া এলেকা কলনি হিচাপে থাকে নহয় এইটো পাঞ্জাবী কলনি তাৰমানে গোষ্ঠীগত যিটো এটা হেৰিটো এই যিটো সত্তা এই সত্তা কিন্তু শেষ নহয় কেতিয়াও বেলেগ ৰূপ বেলেগ হ'ব পাৰে অৱস্থান বেলেগ হ'ব পাৰে ৰূপ বেলেগ হ'ব পাৰে কিন্তু গোষ্ঠীগত যিটো সত্তা এই সত্তা কিন্তু শেষ নহয় মাৰি পেলাব নোৱাৰে সত্তাটো মানে বাংকে বিশেষকৈ মই বিশেষ আৰু দীঘলীয়া নকওঁ কাৰ্বিসকলৰ যিটো লোক সংস্কৃতিৰ যিটো বিশ্বাস এছএমএত কেলালো সাবজেক্ট বাংকে কাৰ্বিসকলৰ লোক সংস্কৃতিৰ বিশ্বাসত কিন্তু তিনিটা ভাগত ভগাব পাৰি কাৰ্বিয়াতুম লাগে ক্ৰয়বমা জুতাং জুবালা ধৰ্ম পুনয় কাৰ্কলি কাফেজো কাদ্দো কাৰ্বে আতুম আনিম ৰকম পুনয় কেথম থাকুন ইছিয়া বাংকে মানে তিনিটা ধৰণৰ কাৰ্বিসকলে বিশ্বাস কৰি আহিছে পৰম্পৰাগতভাৱে এটা ধৰণটো হৈছে কাৰ্বিসকলে যেটো উৎপত্তি কাৰ্বিসকলে কেনেকৈ উৎপত্তি হ'ল এই বিশ্ব ব্ৰহ্মাণ্ড কেনেকৈ উৎপত্তি হোৱাৰ পৰা আৰম্ভ কৰি কাৰ্বিৰ উৎপত্তি বিভিন্ন উৎপত্তিৰ সম্বন্ধে কাৰ্বিসকলৰ এতিয়ালৈকে জীয়াই আছে বহুত হেৰি আছে গাথা আছে এতিয়ালৈকে জুলুকিয়া কেনেকৈ জন্ম হ'ল বিৰি কেপ্লাং পদতে আছে কাৰ্বি তোমাকে বিৰি কেপ্লাং হেন উপ কেপ্লাং পুৰুই কেপ্লাং মুনিত কেপ্লাং আং সেলকে আপৰমাং সেলো লালে ইছিলো কেপ্লাং তোমো পিৰ্থে কেপ্লাং পেন হাক কাৰ্বি কেপ্লাং ৰং কেপ্লাং habiri keplang ang selo keplang ate mu aporom karbia tu misia bisas tu lale sono dei keplang ate mu selo bangke hinia bangke দুটা দিকটো হৈছে দুটা ধৰণটো হৈছে কাৰ্বিসকলে য'ত গাঁও বনায় গাঁও চাপি লয় গাঁৱৰ চাৰিওফালে ভূত প্ৰেত আছে বুলি বিশ্বাস কৰে ৰংবে ৰংকম চেকা মাদু ৰংবে ৰংকম বাংকে মুনিৰাতুম আকাৰ জংদু amuka sabura ke hadasi ki chia parakar jona ta thitelang na cheklang gom tang ho pukar pe tum non ta la so bisas to korane check room tu kana ne to dangarol ta mane chini ji ke amuka check room ke son phire me oi puhe duji ke tamne karpia tum banke karpia kor e jona bisas ase chelageo jot gaon bak kore jo সমাজপাতি bak kore tar sario phale eta bhut pret e bisakot thake ei karone lasi এই ভূত প্ৰেতৰ পৰা হাত হাৰিবৰ কাৰণে কাৰ্বিসকলে বিভিন্ন ধৰণে পূজা পাতল কৰে হাপিৰ আছে পুনৰ বঙাই আছে পুনৰ লাহাই কিছু পাজক যে ফান্দো পিগলো কাৰ্বিয়া তুমি তামে লেসলাই জাসমেৰা বাংকেল লাপেন মুনিনা তুম থিলল পন্তে মুৰি যোৱাৰ লগে লগে ই ভূত প্ৰেতলৈ আত্মাটো হি ভূত প্ৰেতলৈ হি ৰূপান্তৰ এটা এটা বিশ্বাস আছে লাসে 2 নম্বৰৰ বিশ্বাস খেলালো কাৰ্বিসকলে 3 নম্বৰৰ বিশ্বাস বাংকে সোল আত্মা আত্মা ই কেতিয়াও মৃত্যু নহয় ই পুনৰ জন্ম লয় মুদ্রা কার্যকে থিথে এ বাংকে লাগে চয়সন তো লাগে থিলপে মিচো দেট পোজ আকার জংকে থিথে লাসি এমেন বাং থুজি রিবার্ট লাসি
সোলৰ লগত আত্মাৰ লগত যিটো ৰিলেশ্যন যিটো সম্বন্ধ এইটো হৈছে চমাংকান কাৰ্বিসকলৰ আকৌ মৃত্যু আকৌ দুবিধ থাকে স্বাভাৱিক মৃত্যু আৰু অপমৃত্যু স্বাভাৱিক মৃত্যু বোলে কিছু কুংৰিকে যাং কুংৰি পহে লালো লাপেন কিছু ফেলাং ন পুলা বাং তাক দুপেলাকে হুনি কান্তি পুলো লাগে অপমৃত্যু বুজি পুলো আছে অপমৃত্যু ভঙ্গে কার্বে তো ভঙ্গে নন পোয়ান্তা কিছু কুংরি কে যাং কুংরি পিঞ্চং ভেগতি লাসে মুনি নো ছিলো দিতামে আকুরে জনং মং আমং চালাং চদেতি আকাপ্রে আকুর তুম তুমতে হুনি পদাম দে টিক তুকে বারে সমস্যা নন দিফো সঙ্গে ফসে দুপিক লগে উচে পিতা লং le lo jata long le lo hadak tu ke jirlo phirlo ji nane gari koi pop pidra soi koi pop bini jinso meu hem da padu long le lo bare homoisa akapre ka kur tumle ke cheram thek takali long takali bare homoisa tu lase opomritu jitu karbe hokolor majot kintu khub anphale kintu khub bhayanok mane ekabare আৰু এটা কাৰ্বিসকলৰ যিটো ক্লেন আছে গোষ্ঠী আছে যিটো ক্লেন বুলি কয় এইটো গোত্ৰ বুলি কয় নেকি এইটো আৰু এই গোত্ৰসকলৰ মাজতহে ই কাম কৰিব পাৰিব অন্য গোত্ৰবিলাকে কেতিয়াও সহায় নকৰে তেতিয়ালৈকে অপমৃত্যুটো এটা স্বাভাৱিক মৃত্যুলৈ এটা কাৰ্বি নিয়ম অনুযায়ী যদি তেতিয়ালৈকে কাম নকৰে আচলতে আৰু কাৰ্বিসকলৰ আৰু ইণ্টাৰেষ্টিং আছে বাঘে খোৱা কাৰ্বিসকলক বাঘে খোৱা বংকুৰি কিছু তা কাৰ্বি তোমাৰ মাংখে আমেন ইৰে পুনৰ্জনম কেতিয়াও মানে নাম নলয় মুঠৰ পৰা যদি বাঘে খোৱা কাৰ্বিসকলক কেতিয়াও নকৰে লাচন্দু লাচিলে সেমেৰা বাংকে সেইকাৰণে চমাংগান যিটো দহা এই দহাটো যেতিয়া প্ৰথমতে মানুহজন মৰিলে যদি এক্সিডেণ্ট হৈ যায় যিটো অপমৃত্যু বুলি ক'ব শনি বুলি কয় এই শনিটো খতম কৰাৰ পিছতহে এটা নিয়ম আছে প্ৰচেছ আছে প্ৰক্ৰিয়া আছে এইটো খতম কৰাৰ পিছত এইটো স্বাভাৱিক মৃত্যু লৈ আনিব স্বাভাৱিক মৃত্যু লৈ অনাৰ লগে লগে নিজৰ ঘৰত তিথাই সোমাব পাৰিব আৰু অন্যান্য গোত্ৰবিলাকে সহায় কৰিব পচন্দটো ছেকেণ্ডলি আপোনালোকে মুজাৰি লৈ গৈ জুই লগালে মে ফ্লং পৰ্যায়ত পকাটো হাদাকটা আকৌ হেম কিম পিকাং থুইলা হেম কিম পিকাং প হাদাকা বাংকে পিজপ্ৰাং লমা আছেৰ বুপহে অগথান হাদাক পিকাং বুপ দিতে তাৰমানে ইহি বাংকে ক্ৰেমেশন মেটা পেচো আকৌ পিপটা পিপ কাৰ্বেতুং কিপি বিসাসিস bu kipip tapi dokok pepolo kipip ke dokok bangke alang kereng tik ahu thilot pena phi bangke ala atma pa jitu soul la so atma bangke la bangke arna marni mandam elang arna murni mandam elang la so posi alang li bangke mo chomang kana hurtike la bangke karjong ke pangtir purification of soul বুজিবলো যেটো আত্মা শুদ্ধিকৰণ হৈছে দহা চুমাংগান গেলা হলো আকাৰ জংকে পাংথিৰ কিথি কুংৰি কে জাং কুংৰি লাসে হুলা চুমাংগান হুবা গেলাসে থিৰি লং দাম পল আছে আছেৰ কে নাম হে रुकी हुम पहे रुकी हुम बंके दाकमान पो ako pathi thule po sanglang po pathi po daksi ako ki jang kungri kithi gori ke jang kungri pinchang tusi la so phisi la ha chongrong so rak unji আকৌ কাৰ্বি এতুংকে যিটো ধাৰণা আছে স্বৰ্গ তেনেকুৱা ধৰণৰ কনসেপ্ট নাই কাৰ্বি সকলৰ ক'ত বোলে স্বৰ্গ মৰিলে বোলে ভাল মানুহবিলাক স্বৰ্গত যাব মৰিলে বোলে নৰকত থাকিব কাৰ্বি সকলৰ সেইটো কনসেপ্ট নাই এই ধাৰণা নাই কিন্তু স্বৰ্গ বুলি নহয় চং হা ইংলং পাৰাই হালা কে চাই নং দমতি মুকিন্দং লং পে হা ইংলং হালা মুকিন্দং লং পাৰাই লকে পিতং দইনি জি নে দেলো লাসে মে সেমেটা বাংকে কাৰ্বি তুমো বংকে স্বৰ্গ পুৱা কনসেপ্ট তাৰে থাকতাবে লাপে আর নাম পু কাৰ্বি সকলৰ যিটো ভগৱান যাক কয় ভগৱান পেন ৰাইখ পুতং পুমা যিটো দেইটি পুতং পুমা হি লাপে আর নাম পুহে কাৰ্বি তুমকে হি তা আর নাম মন্দা তা আর নাম তা হি মন্দা তা কাৰ্বি তুমা বিশ্বাস বংকে লাসি হি আর নাম কে থে নিকা হি দো কোকে আরাম কে থে হি নালে তো চুজুল আটলে তা পন দিদি Kalau hiya warna melo hilo labang ni likroi ahok labange jadi কাৰ্বি সকলৰ যেটো ভগৱান আৰু অসুৰ ভগৱানে অসুৰ হৈ যাব পাৰে অসুৰো ভগৱান হৈ যাব পাৰে
কাৰ্বিসকলৰ জনবিশ্বাস মতে এইটো মই কিন্তু বিশ্বাস কৰোঁ যিহেতু মই মানুহ মেন ইজ এ ছ'চিয়েল বিং এনিমেল সামাজিক জন্তু কিন্তু মানুহৰ মোৰ যিটো চিন্তা কৰোঁ ইয়াত কিন্তু ৰেচনেলিটি প্লাছ এনিমেলিটি মোৰ লগত আছে কালি মাকালা নেলং ৰেচনেলিটি আকে মেয়ানিং দাদো আকে ইননি দাদো মতি নেহে নে মুনিত মাতি কাৰ্বিসকলৰ যিটো দিছ ইজ ভেৰি চাইণ্টিফিক বুজি বুটাম লাগে মানে যুক্তিযুক্ততা ভেৰি লজিকেল এটাকে ৰাইখৰবিলাক বেলেগ দেশ ভগৱানবিলাক বেলেগ দেশ তেনেকুৱা নহয় lasik karbe tu mungkin hielo arnam lo ilo latih lagi munir bangke nangli ninge mata ake mesen ke mata ana bangke lagi arnam lo ake hino ke mata ana lagi ilo lagi lasik munir tu aning basi lasik karbe tu jitu hiar nam ki pupuhe nang lo so konsep ke la so dharana tu lang karbe tu lasik tinita jitu soul jitu atma buddhikoronor eta ongho hisabe chumanga itu বেয়া কথাটো কয় যেনেকৈ বিহু আগতে খুব অশ্লীল বুলি কিছুমান শ্ৰেণীবিলাকে ৰিজেক্ট কৰিছিলে এইটো অশ্লীল বুলি পেলাই নিজবিলাকেই কৰে এইটো নিজ সংস্কৃতি বুলি পেলাই কৰিছে কিন্তু আজি এইটো বাপুতি সাহোন শব্দ ওলাইছে আৰু যে নহওক কাৰ্বিসকলৰ মাজতো যিকোনো লোক সংস্কৃতিৰ যিটো পৰিস্থিতিত ই এটা ফাৰ্টিলিটি কাল বুলি কয় এইটো মানুহ সমাজ এইটো বিকাশ হোৱাৰ এইটো এটা যিকোনো এটা ব্যৱস্থা আছে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত জনবিশ্বাস এটা আছে কাৰ্বিসকলৰ মাজতো কিন্তু যিটো চুমাংকানৰ সময়ত খুব অশ্লীল ব্যৱহাৰ হয় অশ্লীল ব্যৱহাৰ কৰে এজন এন্থ্ৰপলজিষ্ট গীতত্ববিদে মোক সুধিছিলে যে আপোনালোকৰ কাৰ্বিসকলৰ মাজত যেতিয়া চুমাংকান হয় বেয়া কথা কয় নকয় paer ma paer karbi atung bo nongga cumangkan lo tefu oh nongga paer elo udah tefu dulu he ini anthropologi nar julo karbi itu nong paer ma paer cumangkan lo tefu nongga kompe lo bu komo ise tiap kono bu karbi ko itu lo khoi bo ise tu agate aju ko kali no lengti pilise dusira pindile ita tu long pen chula pinde ita tu hikir hoise dia teke aru beya kotha kobole olop oskil tenaka to aru beya lage hetu kar nokoi niki ajikali tenaka moi dekha nai ei karbi ko he khoi jabo bu karbi tu milde pola pukai pusine prampu karbi ko ni he khoi jabo jodi sin kotha na khoi jodi chumangkan samoy pepore thana tu karbi tu chumangkan gut lamkang li dingge jete karbi tu milde po pusine thana pu pulo pepolo milde po de karbi tu pulo ke champo pu aki chi lage kamsi lage ki chi lo abe lage ek jani lage ek jani last lo मतलब बंगे कि जूट में लगे तो कि जूट में कर दिया तुम आपको चांद ना है लासी डाक हेलो कल्चर पुलो जूटांग करना रंगबे रंगथा कट्टो कवे रिसु एजांग अतु आरंग आजे कट्टो कवे जामलिया थन चिंगथुम चारनी कट्टो कवे डाक्सी साइकल लसी पुलाके लाइफ साइकल करबे अतु जीवनर जितु लाइफ साइकल বুলি কয় এই সাইকলৰ লগত জড়িত ৰিবাৰ্ট পুনৰ্জনম লাহেলো এটাকে বহুত সময় মই নষ্ট নকৰো আছে আলামকে লাহেলো জেসমেত কালচাৰ প্ৰতে বহুত কবলগে বহুত কথা আছে বহুত দিক আছে সামৰিবলগে আছে যেহেতু মই চাৰিটা দিক এতিয়ালৈকে মই সামৰিব পৰাই নাই তথাপি মই কলো কাৰ্বিসকলৰ যিটো জনবিশ্বাস তিনিটা দিক আছে বিশেষকৈ আছে পিডিং দেলো আছে Jasembe bangke arong aje kado kowe lapen lun kan polam lo lasi ke kan বৰ্তমান যিটো শিকাই যে ৰেডং চিংদি বুলে কক নিম কৰিবকৰ এংগলৰ পৰাই কৰা হৈছে আজিকালি বিহুৱে বুলে কক যি বুলে কক এটো মানে ষ্টেজ ভিত্তিত এইবিলাক মানে বনোৱা হৈছে পৰিকক বিলাকে তেখেতসকলে বনাইছে আৰু কাৰ্বি আংলং যেতিয়া ইউথ ফেষ্টিভেল আমি যেতিয়া পাতো তাতো বিভিন্ন আকাৰে মানে বিভিন্ন কোৰিওগ্ৰাফাৰে এইটো দেখুনিয়াৰ তেনেকুৱা ধৰণৰ কৰি পেলাই তেখেতসকলে কৰে লাসি লাহলো জাসেমে bangke lasi jutang kwa khei bangke karbia khei bangke isiapor ke virde ji isiapor ke sekartliya mata virde ji athe karbia ko jita puja pator jonobishak he koi jabe samoy jehetu aji puja pator পরিবর্তে আজিকালি মেডিকেল সায়েন্স ডেভেলপ হৈ গ'ল নহয় এতিয়া মেডিকেল সায়েন্স ডেভেলপ হোৱাৰ লগে লগে মানুহে যদি পূজা পাতল কৰিব যদি সেকাৰটি পাই যদি মোৰ যদি 10,000 টকা যায় যদি 5 টকা পিল খাই যদি মোৰ পেটৰ বেমাৰ যদি ভাল হৈ যায় মই কিয় পূজা কৰিম লালমাটি যদি মেডিকেল সায়েন্স নাকে চ্যাম্পিয়ন বাংকে লাসৰ পৰম্পৰা আবেদন বা সমাজৰ যিবিলাকে খেতিয়কবিলাকৰ মাজত আগতে খুব অন্ধবিশ্বাস আছিলে ভেকুলী বিয়া বৰগুণ নহলে বোলে ভেকুলী বিয়া পাতে হেৰি বিয়া পাতে আৰু ইৰিগেশ্যন চিষ্টেম যদি আহাৰ লগে লগে ক'ত ভেকুলী বিয়া পাতিব আৰু পাতি দিলো
লাচি লাহে আছে মানে বাংকে সাইন্টিফিক লাহাই যেটো সুবিধাৰ পৰা যেটো বঞ্চিত হোৱাৰ লগে লগে যেতিয়া বঞ্চিত হ'ব সুবিধাৰ পৰা বৰ্তমান আধুনিক যুগত তেতিয়ালৈকে সেই পুৰণা বিশ্বাস অন্ধবিশ্বাস বুলি কওক যি বিশ্বাস বুলি কওক সেইটোৱে আৰু বিশ্বাস দুবাৰ বোলে বৰ্তি হৈ থাকিব তথাপিও আজি এই পৰিস্থিতিৰ বৰ্তমান 21 শতিকা যন্ত্ৰ সভ্যতা নন আক্কাই আহুত কাৰ ব্যাখ্যাই বাংকে এই সৰু সৰু জাতি জনগোষ্ঠীসমূহৰ ভাষা সংস্কৃতি জীয়াই ৰাখিবলৈ হ'লে ইয়াৰ উপায়টো কি গ্লোবেলাইজেশ্যন আহি গৈছে আজি এনেকুৱা পৰিস্থিতিত লাষ্টৰ পৰিস্থিতি তুম কুপুলান্তে লাচি তোমাকে মই ধান লওঁ আগতেও কৈছিলোঁ যে নন ইলি তুম ভাষা সংস্কৃতি কাৰ্বি ভাষা সংস্কৃতি বা বিভিন্ন পিছপৰা জাতি জনগোষ্ঠীসমূহৰ ভাষা সংস্কৃতি জীয়াই ৰাখিবলৈ হ'লে নৰ্মাকে কেটেলিষ্ট চলো অনুঘটক হিচাপে থাকিব লাগিব এতিয়া এটা বস্তু ক্ৰিয়া কৰিবলৈ সহায় কৰে কিন্তু সি নিজে ক্ৰিয়া নহয় এই অৱস্থালৈকে ৰাখিব লাগিব কোৱাৰ উপায় নাই এতিয়া অনুঘটক এটা অনুবস্তৰ যিটো মানে লাষ্টত আৰুল চলো লাচি লাহে আছে মেৰ বাংকে নন এতিয়া সব কমাৰ্চিয়েলাইজেশ্যন অফ কালচাৰ নকে বণিক গোষ্ঠীবিলাকে এতিয়া যিটো কমাৰ্চিয়েলাইজ কৰিবলৈ চেষ্টা কৰিছে এতিয়া আৰু কৰিব আছে কমাৰ্চিয়েলাইজেশ্যন যেনেকৈ ধৰা লোককৃষ্টি সংস্কৃতিৰ যিটো ৰূপ বা আংগিক সদায় কৰাচ থাকে ই যৌথ কিন্তু যেতিয়া ধ্ৰুপদী সংগীতলৈ যেতিয়া সি উত্তৰণ ঘটে তেতিয়া সি তাৰ ৰূপটো সি একক হৈ যায় একক হোৱাৰ লগে লগে আজি এই পৰিস্থিতিৰ আজি গ্লোবেল ইকনমি আহি গ'ল অহাৰ লগে লগে কিন্তু আজি বিহু নোচোৱাই দিছে এজনীক কি যৌথ ৰূপ আছিলে দিছ প্ৰগ্ৰাম স্পন্সৰ্ড বাই টাটা বিৰলা গোয়েংকা আহি গ'ল যিটো বণিক সংস্কৃতিবিলাকে স্পেচিয়েলাইজেশ্যন অফ কালচাৰ বুজিবলৈ স্পেচিয়েলাইজ প কম্পিটিশ্যন পেদব স্পেচিয়েলাইজ প ভাল অংশটো লৈ আনি পেলাই নিজৰ বিজনেছৰ কামত ব্যৱহাৰ কৰিব আজি কৰি আছে এটাকে আজি যিটো কাৰ্বিসকলৰ যিটো সংস্কৃতি কাৰ্বি কালচাৰ ছ'চাইটি ইয়াৰ প্ৰতি আমি সজাগ যে ইয়াৰ যিটো যৌথ ৰূপটো কিন্তু এৰিব নালাগে যি সংস্কৃতিয়ে মানুহক ঐক্যবদ্ধ কৰিব পাৰে যি সংস্কৃতিয়ে মানুহক উৎসাহ দিব পাৰে মানুহ হিচাপে জীয়াই থাকিবৰ কাৰণে এটা সমাজ হিচাপে জীয়াই থাকিবৰ কাৰণে এটা উৎসাহ দিয়া এই সংস্কৃতি হৈছে এটা যৌথ ইয়াৰ ৰূপ আংগিক কিন্তু এৰিব নালাগে ইনুত পালুন বং ইনুত পাকান বং বাচন বাঙে চকচেলো এটাকে আজি যিটো যান্ত্ৰিক সংস্কৃতি আহি গৈছে যে আপোনালোকৰ অভিজ্ঞতা ফালৰ পৰা গ'লে আপোনালোকে কাৰ্বি সংস্কৃতি কিমান দিব কিবা এটা কেছেট বজাই পেলাই নচুৱাই দিব এইটো যিটো যান্ত্ৰিক সংস্কৃতি কিন্তু লাহে লাহে কিন্তু কাৰ্বিসকলৰ মাজতো আহি গৈছে তাৰ কাৰ প্ৰভাৱত হ'ব পাৰে এইটো জুবিন গাৰ্গৰ প্ৰভাৱ হ'ব পাৰে এইটো জুবিন গাৰ্গ নিজৰ নহয় এইটো বণিক গোষ্ঠীবিলাকৰ স্বাৰ্থত এইবিলাক কৰি আছে টকা পইচাৰ কাৰণে লাহে লাহে যাচ্ছে মেটা বাংকে কৃষ্টি সংস্কৃতি পোৱা বাংকে এলিটো আজুতাং বাংকে এলিটো কে পেৰেং জিয়ে বাংকে লা বাংকে ময়ো কিন্তু জীয়াই ৰাখিব নোৱাৰে আপোনালোকেও কাৰ্বি সংস্কৃতি জীয়াই ৰাখিব নোৱাৰে জনসংস্কৃতিক কোনো এটা সংগঠনে জীয়াই ৰাখিব নোৱাৰে চৰকাৰো নোৱাৰে Rawa jutang pa ya sorkar ba nang pareng pitek te kesias nang pareng pitek te karbi kar society da nil tum nang pareng pitek te rat ajutang ke rat spirenji raijor সংস্কৃতি রাইজে জীয়াই ৰাখিব কিন্তু আজি তেখেতসকলে আহি পেলাই কিয় কৰিছে আপোনালোকৰ সংস্কৃতি জীয়াই ৰাখিবৰ কাৰণে নহয় আহিছে তেখেতসকলে পথ প্ৰদৰ্শক ৰাস্তা দেখুৱাইছে দিস ইজ দ্য এইটো হৈছে ভাল পথ এইটো হৈছে বেয়া পথ আজি কাৰ্বি সংস্কৃতি জীয়াই ৰাখিবলৈ এই পথে আপোনালোকে লওক তোমার যে নাপাতা দেখছো জি ডিফুট কাৰ্বি কালচাৰ সোসাইটি আছে এইটো কাৰ্বি সংস্কৃতি জীয়াই ৰাখিবৰ কাৰণে কন্টেক্ট লোৱা নাই তো আৰু ল'ব নোৱাৰে হয় কাৰ্বি সংস্কৃতি আমি জীয়াই ৰাখিম কাৰ্বি কালচাৰ সোসাইটিও নোৱাৰে অসম সাহিত্য সভাও অসমীয়া সাহিত্যক জীয়াই ৰাখিব নোৱাৰে অসমৰ যিবিলাক মানে বুদ্ধিজীৱী লিখক লিখিকা ৰাইজ সিহঁতেহে জীয়াই ৰাখিব পাৰিব অসম সাহিত্য সভা জীয়াই ৰাখিব নোৱাৰে কিন্তু পথ প্ৰদৰ্শক লাগে ৰাস্তা দেখুৱাব পাৰে অৰিয়েণ্টেশ্যন পাৰচেপশ্যন যিটো ভিজন সেই কোন দিশে সাহিত্য সংস্কৃতিক লৈ যাব লাগিব এটা অনুষ্ঠান দৰকাৰ সেইকাৰণে তেখেতসকলে আমাৰ ইয়াত আহিছে পথ প্ৰদৰ্শক হিচাপে অথবা নাপাতলাং জাফা আজি 21 শতিকাৰ যন্ত্ৰ সভ্যতা এটা সৰু সৰু জাতি জনগোষ্ঠী জীয়াই ৰাখিবলৈ হ'লে এই পথে লওক ৰাজপঞ্চতমতী তেখেতসকলে ইয়াত কোনো পাবলৈ নাই দিবলগীয়া নাই আর আতোয়া যেন পাকলাং চাই নাপথেক চাই লাসি নট ইলি তুম হিতামে যাসেমেত সংস্কৃতি লোক সংস্কৃতিৰ অৱস্থানৰ পৰা হি উত্তৰণ ঘটি পেলাই হি দ্ৰৌপদী হয় দ্ৰৌপদীৰ অৱস্থানৰ পৰা উত্তৰণ ঘটি আধুনিক হয় কিন্তু কাৰ্বিসকলৰ দুৰ্ভাগ্যজনক যেটো লোক সংস্কৃতি কিন্তু বহুত ৰিচ কাৰ্বিসকলৰ কিন্তু কাৰ্বিসকল ব্যৱস্থাৰে এই পৃষ্ঠপোষকতাতহে কি বুলি কয় এইটো দ্ৰৌপদী সংগীতটো বিকাশ হয় কিন্তু কাৰ্বিসকলৰ যিটো দ্ৰৌপদী সংগীতটো বিকাশ হোৱা নাই সেইটো কাৰণে কাৰ্বিসকলক আমন্ত্ৰীয় ৰজাৰ ব্যৱস্থা বুলি কওক যি ব্যৱস্থা কিন্তু দুৰ্বল
সেইকাৰণে এইটো বিকাশ হ'বলৈ নাপালে আছে মানে বাংকে এতেকে আজি এজন ল'ৰাই কাৰ্বি আধুনিক গীত লিখিবলৈ হ'লে কাৰ্বি লোক সংস্কৃতিৰ ওপৰত আধাৰত সি লিখিবলগীয়া হয় যদি সঁচা সঁচি মানে ভাল কাৰ্বি গীত বুলি ক'লে আৰু মডেল কাৰ্বি গীত বুলি ক'লে কিন্তু আজি কাৰ্বিসকলে হিন্দী গীত শুনি আছে অসমীয়া গীত শুনি আছে ইংলিছ গান শুনি আছে তাৰ আধাৰতে আজি লিখিবলৈ আৰম্ভ কৰিলে নতুন প্ৰজন্মবিলাকে যে বিভ্ৰান্তি যিটো মানে সৃষ্টি হৈছে Lama jasa mera bangke, lasi karbia tum hitame itum ta modern jeplang ingtung, modern pu hitame emetang ajutang jubat aputhak char jappensi itum hitame modern manuna labhancho. Mula kisumana culture ke antarashtriyo সংস্কৃতি কিন্তু কিছুমান কিন্তু একসেপ্ট কৰিবলগীয়া হয় আমিও কৰিছো বা সকলোৱেও কৰে যেনেকৈ ধৰা লংপেন আমাৰ সংস্কৃতি নহয়তো কিয় আমি লৈছো যেটা ইন্ডাস্ট্রিয়াল রিভলিউশন হয়েছিল ইউরোপত বহুত মানে ইংলিশ বিলাকৰ যেটো ড্রেস পাতি খুব ডাঙৰ ডাঙৰ আছে হলুক মানে হলুক ঝুলুক আছিল সেই পিক পিক মাতি এটাকে হিমতে যেটা ইন্ডাস্ট্রিয়াল রিভলিউশন হল ছোৱালীবিলাকে সাইকেল চলাবলৈ শিকিবলৈ আৰম্ভ কৰিলে ইন্ডাস্ট্রিয়াল শ্ৰমিক বিলাকে ডাঙৰ ডাঙৰ এই যে ড্রেস লৈ পেলাই যেটা ইন্ডাস্ট্রিয়াল সেটা বহুত মৰিবলগীয়া হৈছে থিললো নালে চিংথাং পালিং পালাং আপে যে থৰ উমাত লাসি পে পুটাক ড্রেস পুটাক রিসার্চ পেন্সি পিজো পেনাসে দেখ না জানা লংপেন মান যে লংপেন পুনা নাংলি সাইকেল চলাই মে গাড়ি চলাই মে আচ্ছা তা মে মতি accepted লাসি এটো সংস্কৃতিৰ কথা নহয় এটো মানে আন্তঃৰাষ্ট্ৰীয় সংস্কৃতি বুলি কক যিবিলাক সবে কিন্তু একসেপ্ট কৰা আৰম্ভ কৰিলে তেজো এনেকা সুবিধা আপুনি লংপেন পিন্ধিলে আপুনি সাইকেল চলাব পাৰে কাম কৰিব পাৰে গাড়ী চলাব পাৰে সেইকাৰণে আজি ইন্টাৰনেশ্যনেল আজি একসেপ্টেড পাছনা মাটি যিমানে আপুনি লংপেন পিন্ধাটো কাৰ্বি সংস্কৃতি নহয় বুলি নকক যিমানে এইটো অসমীয়া সংস্কৃতি নকক কিন্তু এইটো ইন্টাৰনেশ্যনেল একসেপ্টেড যেটা কাম কৰাৰ লগত যেটো ওয়ে অফ লাইফ যেটো মোড অফ প্ৰডাকশন মোড অফ লাইফ এই লংপেনই কিন্তু চুলাই কিন্তু যেটো আপোনাক কিন্তু সহায় কৰি আছে যেটো আপোনাক জীৱনক ৰক্ষা কৰি আছে তাই আছে মেৰে মাংকে এটো বহুত কথা আছে বহুত দিশ আছে আলোচনা কৰিবলৈ হলে মোৰ ফালৰ পৰা বিশেষ আৰু দুবিলাকো নকওঁ গীত গাবলৈ কৈছে এই গীতটো মই কি গাম প্ৰথমতে অসমীয়া গীত গাম আৰু যেটো আপোনালোক আছে আৰু আজ দেখিছো সহস্ৰ যুৱক যুৱতী যাৰ চকু প্ৰতিবাদৰ গণি আৰু দেখিছো সমাজৰ ঘুণে ধৰা বৰঘৰ ভাঙি গঢ়াৰ নতুন প্ৰতিশ্ৰুতি উত্তাল যৌৱনে আনিব মাতি ৰূপান্তৰৰ জোৱাৰ দিশহাৰা ৰাইজে বিচাৰি পাব গতিপথ জীৱন গঢ়াৰ কংহৰ কুশাসন দুহাতে ৰধিব মোমাই তামুলী গড় বান্ধি আজি দেখিছো সহস্ৰ যুৱক যুৱতী যাৰ চকুত প্ৰতিবাদৰ গণি আৰু দেখিছো সমাজৰ ঘুণে ধৰা বৰঘৰ ভাঙি গঢ়াৰ নতুন প্ৰতিশ্ৰুতি লাল অসমীয়া বাক্যে মানে গাই শুনালো আৰু কাৰ্বি গান আৰম্ভ দিয়া কাৰ্বি আলু বাংকে পেলু নমাহ ও মাচিঙা সে বেনসি majoaka tingpi ke hanga se lohi mar mate kar bipi lotiri jo parni chong hong sampri akimi jaho nang ingden ke sobar pi kintin ver kai ke ipiavi nang jongsi sobar piavi te chipurina arnikini orang jongsi sobar piavi te chipurina arnikini machinga sebensi majoaka tingpi ke hanga se loi mar mate kar bipi lotiri jo parni
정홍 삼프리야 기미 에가이 벤라 멜루라 대비 루에 아판 칼리 오아 프랑왕넌 오에 미안 깡팅 사이시 베테양 뻔ang 오아 프랑왕넌 오에 미안 깡팅 사이시 베테양 뻔ang 마징아 세벤시 마조아강 팅피 게항아 셀로이 마르마테 카르비피 로티리조 파르니 정홍 삼피 아키미 coba kali coba ke karena itu pilang ya coba kenal kilun pelutang te lam tong filma him ke to ong tuang pusong thak te lun kilun ke jo pang ta na sunda lun lun le bang ke mutha pilo sumar tung an che du dai ke kanya tum dana la se mo phi wang mom ji ma thanang ne lun kilun jo le kang ku chot pen ke lam ke jo ke ma thanang ne la se মোৰ বিশেষ দীঘলীয়া নকওঁ আপোনালোকক আমনি দিবৰ বিচৰা নাই এটাকে সদুৰ শেষত উদ্যোক্তা সকললৈ শ্ৰীমন্ত শংকৰদেৱ কলা কৃষ্টি বিকাশ কেন্দ্ৰৰ উদ্যোক্তাসকলক সভাপতিকে ধৰি মেম্বাৰসকলক সদস্যসকলক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান কষ্টৰে আপোনালোকে আহি ইয়াত কাৰ্বিসকলৰ কৃষ্টি সংস্কৃতি বিকাশৰ যিটো পথ এটা দেখুৱাৰ কাৰণে যি এটা পথ প্ৰদৰ্শক হিচাপে আপোনালোকে থিয় দিছে আৰু কৃষ্টি বিকাশ কেন্দ্ৰৰ অনৈক্যৰ মাজতে ঐক্য অনুষ্ঠান গঢ়ি তোলাৰ বাবে যি আপোনালোকৰ যি প্ৰয়াস কৰিছে চেষ্টা কৰিছে এই চেষ্টা যাতে নথলে নাযাওক এটাকে সকলো উদ্যোক্তাসকললৈ আৰু সকলো ৰাইজক কাৰ্যকভাৱে dak arat doan apani tame dama hitong doan apani tame dilinga klongpen churusi tapi ni lamte nililun kado we litum jathalong chimum poranal tawar sanang piapot kado we pantan nilikin pen kecurupati ni lamte Washington kalau kado ইতিমধ্যে আমাৰ মুখ্য অতিথি চন্দ্ৰকান্ত তেৰাংদেৱে আপোনালোকৰ সন্মুখত বহুমূলীয়া ভাষণ দিলে অকল তেখেতে ভাষণে নহয় আমাক সংগীতো শুনাই দিলে সংগীত শিল্পী তেখেত গতিকে প্ৰাক্তন বিধায়ক হিচাপে আমাক যেন লগা নাই তেখেতে এজন শিল্পী যেন আমাক লাগিছে গতিকে আজি এটা অনুষ্ঠানত তেখেতৰ আমি বহুমূলীয়া ভাষণ শুনি আপ্লুত হৈছোঁ আৰু তেখেতে কাৰ্বি সংস্কৃতি আৰু ধৰ্ম এই বিষয়ে আপোনালোকক অৱগত কৰিলে গতিকে বৰ আনন্দিত হৈছোঁ আৰু তেখেত আমাৰ ইয়াত উপস্থিত হৈ যিখিনি সহায় কৰিলে আমি তেখেতলৈ ধন্যবাদ জ্ঞাপন কৰি আমি পৰৱৰ্তী কাৰ্যসূচীলৈ আমি আগবাঢ়িছোঁ ইয়াৰ পাছত আছে মানপত্ৰ বিতৰণ আমাৰ যিখিনি শিল্পী ইয়াত যোগদান কৰিলে তেখেতসকলক আমি মানপত্ৰ প্ৰদান কৰা হ'ব এই মানপত্ৰসমূহ আমাৰ যি উদ্যোক্তা আছে ব্যৱস্থাপনাত যি দুগৰাকী ব্যক্তি আছে প্ৰদীপ দাৰা মঞ্জুৰ অপিপি তেখেতসকলক পৰা অংশগ্ৰহণকাৰীসকলে আজি এই অনুষ্ঠান শেষ হোৱাৰ পিছত সংগ্ৰহ কৰিব পাৰিব আৰু প্ৰধান মানপত্ৰ বিতৰণ শেষ হোৱাৰ লগে লগে আজি প্ৰেক্ষাগৃহত আপোনালোক বহি থকা ঠাইত আমাৰ 120গৰাকী শিল্পীয়ে যোৱা 6টা দিনত কি শিকিলে সেইখিনি প্ৰদৰ্শন কৰিব তেতিয়া আপোনালোকে এই বাৰাণ্ডাৰ তলত বহিব লাগিব আৰু যিসকল সদায়কৈ ব্যক্তিয়ে বাইকসমূহ প্ৰেক্ষাগৃহৰ ভিতৰত ৰাখিছে তেখেতসকলে বাইকসমূহ প্ৰেক্ষাগৃহৰ ভিতৰৰ পৰা অনুভৱ কৰি আঁতৰাই দিব এইকাৰণে 120গৰাকী শিল্পী ঘূৰি নাচিবৰ কাৰণে আমাৰ গোটেই প্ৰেক্ষাগৃহটো প্ৰয়োজন হ'ব গতিকে মই এতিয়া অনুৰোধ জনাম যে প্ৰথমখন মানপত্ৰ আজি প্ৰদান কৰিব আজি এই অনুষ্ঠানৰ মুখ্য অতিথি শ্ৰী চন্দ্ৰকান্ত দেৱে মই আহ্বান জনাইছোঁ অংশগ্ৰহণকাৰী চেয়াৰলিং টিপি বৰবহা চেয়াৰলিং টিপি মই তেওঁ মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ তেওঁ মঞ্চলৈ আহি আজি এই অনুষ্ঠানৰ মুখ্য অতিথি শ্ৰীযুত চন্দ্ৰকান্ত দেৱৰ পৰা মানপত্ৰ গ্ৰহণ কৰিব
কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। তেওঁৰ পিছত আছে প্ৰাণী বেপী কান্দোৰা, তেওঁকো মই সাজু হৈ থাকিবলৈ অনুৰোধ জনাইছোঁ। তেওঁৰ পিছত আছে ক্ৰীড়া এনটিপি কান্দোৰা, তেওঁ সাজু হৈ থাকিব। মনজিত ফুৰাপি, তেওঁ সাজু হৈ থাকিব। আপুৰুগিৰি ডেৰা, তেওঁ সাজু হৈ থাকিব। এতিয়া মই আহ্বান জনাইছোঁ চেভিলিং টিভি এয়া কণমানি ত্ৰিবেণী ইংলেণ্ডীয়ে প্ৰমাণপত্ৰ গ্ৰহণ কৰিছে। কালিৰ বেবী আমাৰ সভাপতিৰ পৰা প্ৰমাণপত্ৰ গ্ৰহণ কৰিব। এইবাৰ ক্ৰীড়া ইংলেণ্ড বি এইবাৰ ক্ৰীড়া ইংলেণ্ড বি আছেনে? চেভেন ইংলিশ চেভেন চেভেন দুই চেভেন কিনা কিনা আমাৰ প্ৰশিক্ষক দৰ্শিক বেলেগে প্ৰদান কৰিব। প্ৰশিক্ষক প্ৰদান কৰিব। আপুৰুগিৰি ডেৰা আপুৰুগিৰি ডেৰা মাননীয় দৰ্শকসকলক বাংলাৰ নগৰলৈ যাবলৈ জনাইছোঁ আৰু যিসকল সদস্য ব্যক্তিয়ে পৰ্যবেক্ষণ কৰিছে কাৰ্বি জনতান ৰেডাউন চিটি পিছতে এবাৰ আপোনালোকে দেখিবলৈ পাব কাৰ্বি জনতান আনকি নৃত্য সেয়া হৈছে নিমচকীৰ। এবাৰ আপোনালোকে নিমচকীৰ নৃত্য উপভোগ কৰিব পাৰিব। ধন্যবাদ।
Hãy subscribe cho kênh Ghiền Mì Gõ để không bỏ lỡ
Thank you.
বেয়া লগা কথা কৈছে বা আপোনালোকৰ লগত খবৰ আদান প্ৰদান কৰাৰ ক্ষেত্ৰত যদি কিবা প্ৰতিষ্ঠিত হৈছে শ্ৰীমন্ত শংকৰদেৱ কৃষি বিকাশ কেন্দ্ৰৰ তৰফৰ পৰা আপোনালোক সকলো দিশে মাৰ্জনা বিচাৰিছোঁ। আমি অনাগত দিনত সকলো ৰাইজৰ সহযোগিতা কামনা কৰি যাম যাতে পুনৰ ৰাইজৰ সহযোগত আমি ইয়াতকৈও এখন ভাল কৰ্মশালা অনুষ্ঠিত কৰিব পাৰোঁ। এইটো হৈছে প্ৰথম ঘোষণা। দ্বিতীয়টো হৈছে অহাকালিৰ পৰা পুনৰ আমি কাৰ্বি আংলঙলৈকে যাম। কাৰ্বি আংলং টুমপ্ৰেঙত অহাকালি সত্ৰীয়া নৃত্য আৰু কলাৰ লগতে আধুনিক সৃষ্টিশীল নৃত্যৰ 7দিনীয়া কৰ্মশালা আৰম্ভ হ'ব কাৰ্বি আংলং টুমপ্ৰেঙত। এই কৰ্মশালা চলিব 14 তাৰিখলৈকে। পুনৰ 15 তাৰিখৰ পৰা হোজাই নেহেৰু হলত আকৌ এখন 7দিনীয়া কৰ্মশালা অনুষ্ঠিত হ'ব। সেই কৰ্মশালাৰ সত্ৰীয়া নৃত্য কলা আৰু সত্ৰীয়া চিত্ৰ আৰু নৃত্য সংগীত কৰ্মশালা শেষৰখন কৰ্মশালা অনুষ্ঠিত হ'ব নগাঁৱত। এই কৰ্মশালা 22 তাৰিখৰ পৰা 28 তাৰিখলৈকে চলিব। 21 পৰা 27 তাৰিখলৈকে চলিব নগাঁও বাছ ইংলিছ স্কুলত। আমাৰ এই গ্ৰীষ্মবন্ধৰ সম্পূৰ্ণ মাহটো কলা সংস্কৃতিৰ বিকাশৰ কাৰণে আমি 4খনকৈ কৰ্মশালা কাৰ্যসূচী এবাৰ হাতত লৈছোঁ। প্ৰথম লানি কৰ্মশালা আজি অন্ত পৰিছে। এই কৰ্মশালাত আপোনালোক সকলোৱে সহযোগিতা আগবঢ়োৱাৰ লগতে আমাৰ যি 4গৰাকী প্ৰশিক্ষক আৰু আজিখনৰ মুখ্য অতিথি এই সকলোলৈকে আমি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। স্থানীয় ৰাইজ হিচাপে আজি ৰংকম কাঠা যুৱকে আদি কৰি শ্ৰীযুত কানিয়া নীতিলৈকে পৰিচয় বেগেকে আদি কৰি যিসকল ব্যক্তিয়ে আমাক অনুপ্ৰাণিত কৰিলে তেখেতসকলক আমি শলাগ লৈছোঁ। আজি মই পুনৰ দোহাৰিব লাগিব প্ৰদীপ তেৰাঙকে আদি কৰি মঞ্জু ৰফিকলৈকে মধু বাইদেউৰ পৰা আদি কৰি আমাৰ অৰ্পণা কপি ৰজনীলৈকে সকলো যুৱক যুৱতী আমাক যিখিনি সহায় সহযোগিতা আগবঢ়ালে আমি সকলোৰে শলাগ লৈছোঁ। এইখিনিৰ ভিতৰত মই বিচাৰক প্ৰশিক্ষক আৰু আমাৰ যিহেতু মুখ্য অতিথি ইয়াত আহি উপস্থিত হ'ল তেখেতসকলৰ ওচৰত আমাৰ এটাই অনুৰোধ যে আমি লোক সংস্কৃতি বিকাশৰ ক্ষেত্ৰত যি পদক্ষেপ লওঁ এই পদক্ষেপৰ ক্ষেত্ৰত তেখেতসকলৰ দিহা পৰামৰ্শ আমি বিচাৰিম। আহি থকা দিনত তেখেতসকলে যাতে আমাক এই দিশত দিহা পৰামৰ্শ দি আগবঢ়াই লৈ যায় আমাৰ যাতে সহযোগ কৰে যাতে আমি সফল আৰু এখন লোক সংস্কৃতিৰ কৰ্মশালা অনুষ্ঠিত কৰিব পাৰোঁ। মই পুনৰ শ্ৰীমন্ত শংকৰদেৱ কৃষি বিকাশ কেন্দ্ৰৰ সকলো বিষয়ববীয়া আৰু মোৰ সতীৰ্থ বন্ধুসকলৰ হৈ আপোনালোকৰ ওচৰত অজানিতে যদি কিবা ত্ৰুটি বিচ্যুতি বা আপোনালোকৰ ব্যৱহাৰ পাতি যদি কিবা আমাৰ ফালৰ পৰা কিবা অসুবিধা দিছোঁ তাৰ আপোনালোকৰ মাৰ্জনা বিচাৰিছোঁ। আহি থকা দিনত পুনৰ আপোনালোকৰ সহায় সহযোগিতা কামনা কৰি আমাৰ এই কৰ্মশালা আজি সভাপতি মহোদয়ৰ অনুমতি সাপেক্ষে অন্ত পৰিছে বুলি ঘোষণা কৰা হৈছে। ধন্যবাদ। Tolong Be, dulu Kalau coba makan ini mau, tahu ini kok, ini kok. Semakin apa? Makin orang saya deh. Nah, kulit kau lah kena saya. Air, mana kau coba apa? Macam mana?
Thank you.